যেহেতু সমল ব্যক্তি উপস্থিত আছে আমি সকলো দিশৰ পৰা সাজু গতিকে আমি অনুষ্ঠানটো আৰম্ভ কৰিব পাৰো নহয় জানো নিশ্চয় নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা অনুষ্ঠানটি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক শৈক্ষিক বিকাশৰ বাবে বাহনা মহাবিদ্যালয়ে আৰম্ভ কৰা এক অনুষ্ঠান আৰু এই অনুষ্ঠানত আমি ৰাজনীতি অৰ্থনীতি বিজ্ঞান সাহিত্য সভ্যতা সংস্কৃতি আদি নানা বিষয়ত আলোচনা কৰোঁ আমাৰ আলোচনাত উপস্থিত থাকে প্ৰতিটো অনুষ্ঠানতে এজন বা দুজনকৈ সমল ব্যক্তিজনে নিজৰ বক্তব্য ৰাখে আৰু তাৰ পাছতে ছাত্ৰ ছাত্ৰী আৰু বহু সময়ত আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বা আন অনুষ্ঠানৰ ব্যক্তিসকলেও সমল ব্যক্তিসকলক প্ৰশ্ন কৰে তেখেতলোকৰ পৰা কথাবোৰ জানিবলৈ চেষ্টা কৰে অৰ্থাৎ আমি এক আলোচনাত মিলিত হওঁ আমাৰ আলোচনা ইতিমধ্যে 7টা খণ্ড হৈ গৈছে আমাৰ আলোচনাৰ আজিৰ খণ্ডটো 8টো খণ্ড আৰু আজিৰ খণ্ডটোত আমি এনেকুৱা এটা বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছো যেটো বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে অত্যন্ত আৱশ্যক বুলি আমি ভাবিছো বৰ্তমান আমি যদি চাওঁ বাহনা মহাবিদ্যালয়কে প্ৰমুখ কৰি অসমৰ বিভিন্ন মহাবিদ্যালয়ত বহু ছাত্ৰ ছাত্ৰী আছে যি কিছুদিনৰ ভিতৰতে ষষ্ঠ ষান্মাসিকৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব বহু ছাত্ৰ ছাত্ৰীয়ে পঞ্চম ষান্মাসিকত নামভৰ্তি কৰিছে আৰু তেওঁলোকে এটা বছৰৰ ভিতৰতে স্নাতক ডিগ্ৰী লাভ কৰিব আৰু স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে প্ৰায় ছাত্ৰ ছাত্ৰীয়ে জীৱন আৰু জীৱিকাৰ সন্ধানত আগবাঢ়ি যাবলৈ চেষ্টা কৰে কিন্তু দেখা গৈছে যে আমি যদি চাওঁ চৰকাৰী চাকৰিসমূহ সদায় সেই চৰকাৰী চাকৰিসমূহ কি হয় এক নিৰ্দিষ্ট বাছনি প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িবলগীয়া হয় আৰু বহু সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই বাছনি পৰীক্ষাত নিজকে প্ৰস্তুত কৰি নোতোলাৰ বাবে আচলতে সেই বাছনি তেওঁলোক আগবাঢ়িব নোৱাৰে বা সফল নহয় আজিৰ আমাৰ আলোচনা খণ্ডটোত আমি সেই বিষয়টোক লৈ এই অনুষ্ঠানটো আয়োজন কৰিছো আমাৰ আলোচনাৰ মুখ্য উদ্দেশ্য হৈছে আজি যে অনাগত সময়ত ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তুলি সেই পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ দেশৰ বা ৰাষ্ট্ৰৰ বাবে সেৱা যাতে আগবঢ়াব পাৰে আমি যদি বৰ্তমান সময়ত চাওঁ ভাৰতবৰ্ষত আমি সকলোৱে জানো ইউপিএছচিৰ কথা আমি সকলোৱে গম পাওঁ ইউপিএছচিয়ে কেন্দ্ৰীয় পৰ্যায়ত প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ পাতে তাৰ উপৰিও এছএছচি আছে নতুনকৈ আৰটিএ হ'বলা মই সম্পূৰ্ণ যদি ভুল হোৱা নাই নতুনকৈ এটা এজেন্সি খুলিছে আৰু ঠিক সেইদৰে অসমতো এপিএছচি আছে বা অন্যান্য এনেকুৱা বোৰ্ড আছে বা কাউন্সিল আছে বা পৰিষদ আছে কমিশ্যন আছে আচলতে যিসকলে কম্পিটিটিভ এক্সাম পাতে আৰু সেই এক্সামৰ জৰিয়তে চাকৰিৰ কাৰণে মানুহবোৰ নিৰ্বাচন কৰে কেণ্ডিডেটসকলক নিৰ্বাচন কৰে আজিৰ অনুষ্ঠানত আমি সেই বিষয়ে আলোচনা কৰিম মই অধিক বহলাই পাতনি মেলিব বিচৰা নাই আজিৰ বিষয়টোৰ বিষয়ে চমুকৈ ক'বৰ বাবে আৰু আমাৰ সমল ব্যক্তিৰ বিষয়ে চিনাকি কৰি দিবৰ বাবে তেখেতক আমাৰ সন্মুখলৈ লৈ আহিবৰ বাবে মই আজিৰ খণ্ডটোৰ খণ্ড সঞ্চালিকা আমাৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ সংগীতা দাস বাইদেউক অনুৰোধ জনাইছো ধন্যবাদ ডক্টৰ বৰা শুনি পাইছেনে am I audible yes thank you ধন্যবাদ ডক্টৰ বৰা নমস্কাৰ সকলোলৈকে শুভ সন্ধ্যা ডক্টৰ পংকজ বৰাৰ উদ্যোগত গঢ় লৈ উঠা বাহনা মহাবিদ্যালয়ৰ এই বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনালৈ মই সকলোকে মোৰ তৰফৰ পৰা আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ আলোচনাৰ আজি 8টি খণ্ড আৰু এই বিশেষ খণ্ডটি পৰিচালনা কৰিবলৈ মোক দায়িত্ব দিয়াৰ বাবে মই ডক্টৰ পংকজ বৰাক ধন্যবাদ জনাইছো আৰু এই খণ্ডটি বিষয় নিৰ্বাচন কৰোতে মই চেষ্টা কৰিছিলো যাতে আমাৰ এই কোভিড-19ৰ এই লকডাউনৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে যি মানসিক এটা ষ্ট্ৰেছ এটা সময়ৰ মুখামুখি হৈছে এই সময়খিনি তেওঁলোকে পজিটিভলি কেনেকৈ নিজৰ বাবে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে চিন্তা কৰি আমি আলোচনা কৰি ঠিক কৰিছিলো যে যেহেতুকে ষষ্ঠ ষান্মাসিক ছাত্ৰ-ছাত্ৰীসকল আৰু কিছুদিনৰ পিছতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এই কঠিন সময় তেওঁলোকৰ বাবে গতিকে এই সময়খিনিত আমি কিবা ধৰণে তেওঁলোকক সহায় কৰিব পাৰো নেকি আৰু তাৰে ফলশ্ৰুতিত আমি এই বিশেষ বিষয়টোৰ ওপৰত এই 8ম খণ্ডটি আজি
আগবাঢ়িছো, অষ্টম খণ্ডটিৰ বাবে আগবাঢ়িছো। আৰু এই খণ্ডটিৰ বিষয় আমি নিৰ্বাচন কৰিছিলো প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ বাবে কেনেধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন। How to prepare for competitive exams and interviews. মই আশা কৰিছো আমাৰ এই অষ্টম খণ্ডটিৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ উপকৃত হ'ব আৰু হ'বনে নহ'ব সেয়াও আমি নিশ্চয়কৈ পৰৱৰ্তী পৰ্যায়ত গম পাম। এতিয়া মই বিশেষ বহলাই নকৈ মই আগবাঢ়িব বিচাৰিছো আজিৰ চিনাকি পৰ্বলৈ। তাৰ বাবে আমি সমল ব্যক্তিৰূপে আজি আমি নিমন্ত্ৰণ কৰিছিলো শ্ৰীমতী সয়ম্বিতা দত্তক। তেওঁ যোৰহাটৰে নিবাসী আৰু মোৰ খুব পুৰণি বন্ধু তথা মোৰ কনিষ্ঠ। সয়ম্বিতা, মই তোমালৈ আগতীয়াকৈ মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। আজি বহু দিনৰ মূৰত তোমাক এনেধৰণে ভাৰ্চুৱেলি হ'লেও দেখি পাই সঁচাকৈ ভাল লাগিছে। আৰু মই আশা কৰিছো যে আজিৰ এই খণ্ডটিৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমাৰ পৰা নিশ্চয়কৈ উপকৃত হ'ব। আৰু মই ধন্যবাদ জনাইছো যে তুমি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত সমল ব্যক্তিৰূপে উপস্থিত আছা। বাৰু যি কি হওক, মই এতিয়া চিনাকি পৰ্বলৈ আগবাঢ়িছো। শ্ৰীমতী সয়ম্বিতা দত্ত, তেখেত যোৰহাট নিবাসী। তেওঁ 2007 চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰে MSc ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা লাভ কৰে ফৰেষ্ট্ৰি মেনেজমেণ্ট বিষয়ৰ ওপৰত। তেওঁ 2015 চনত আছাম ফৰেষ্ট চাৰ্ভিচ AFS প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয় আৰু তাৰ পিছৰে পৰা বৰ্তমানে তেওঁ এছিষ্টেণ্ট কনজাৰভেটৰ অফ ফৰেষ্ট বা সহকাৰী বন সংৰক্ষক বিষয়া হিচাপে ৱৰ্কিং প্লেন অফিচ আপাৰ আছাম চাৰ্কল যোৰহাটত বৰ্তমানে তেওঁ কৰ্মৰত। ইয়াতে আমাৰ চিনাকি পৰ্বটি শেষ হৈছে আৰু মই শ্ৰীমতী সয়ম্বিতা দত্তক অনুৰোধ জনাইছো তেখেতৰ বক্তব্যটি আগবঢ়াবৰ বাবে। ধন্যবাদ সয়ম্বিতা, তুমি আৰম্ভ কৰিব পাৰা। ধন্যবাদ সংগীতা বা। নমস্কাৰ। শুনিছে ন? মোক শুনিছে আপোনালোকে? শুনিছো। হয়, বাহনা মহাবিদ্যালয় যোৰহাটৰ এই বিশেষ অনলাইন অনুষ্ঠানটো আমাৰ আলোচনা সকলো দৰ্শকক মই স্বাগতম জনাইছো। আৰু আজিৰ যিটো বিষয় প্ৰতিযোগিতামূলক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ বাবে কেনেকৈ প্ৰস্তুতি চলোৱাৰ প্ৰয়োজন, সেই বিষয়ে মোক দুআষাৰ ক'বলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। এইটো আচলতে এটা বিৰাট ডিটেইলড এটা সাবজেক্ট আৰু সেইটো ধৰক কম সময়ৰ ভিতৰত ক'বলৈ গ'লে মানে মই এটা অকল আজি আভাস এটাহে দিব পাৰিম এইটো বিষয়। আৰু যিহেতু আমাৰ এতিয়া বহুত ট্ৰেণ্ডটো বহুত সলনি হৈছে, এতিয়া আমাৰ আসাম গভৰ্ণমেণ্টৰ বা গভৰ্ণমেণ্ট পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙৰ কাৰণে আহিবলৈ ট্ৰেণ্ডটো বহুত সলনি হৈছে। সেইকাৰণে মই ভাবিছো যে ইন এ ইয়াৰ বেচিছ মানে বহুত ষ্টুডেণ্টছ এতিয়া চিভিল চাৰ্ভিচ এছপাইৰেণ্ট বা ধৰক ফৰেষ্ট চাৰ্ভিচ এছপাইৰেণ্ট এনেকে কম্পিটিটিভ এক্সাম দিবলৈ ল'ৰা-ছোৱালীবোৰ আজিকালি খুবেই ইণ্টাৰেষ্টেড। আৰু মই আজি আলোচনাটো তাৰমানে মই অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে ক'ব বিচাৰিছো, কাৰণ যিহেতু আপোনালোকে পাছত প্ৰিপেৰেশ্যন কৰিলে তাৰমানে এই দুইটা লেংগুৱেজে ব্যৱহাৰ হ'ব। সেইকাৰণে মই অকল এটাতেই মই সীমিত নাৰাখো, মিক্স কৰিয়ে মই এইখিনি গোটেইখিনি আপোনালোকক ক'ম। প্ৰথমতে মই আৰম্ভ কৰিব বিচাৰিছো প্ৰতিযোগিতামূলক সয়ম্বিতা, তুমি মিউট হৈছা, মিউট হৈ আছা। আনমিউট শুনি কৰিবা। পাইছে এতিয়া? মই প্ৰথমতে আৰম্ভ কৰিছো যে কম্পিটিটিভ এক্সাম আৰু স্কুল কলেজৰ যিখিনি আমি পৰীক্ষা দিওঁ, একাডেমিক টেষ্ট যাক কোৱা হয়, সেই তাৰ মাজত ডিফাৰেন্সটো কি বা কম্পিটিটিভ এক্সামটো কিয় পৃথক? আমি কম্পিটিটিভ এক্সাম বুলি ক'লে কিবা এটা যেন বিৰাট ডাঙৰ এটা হাৰ্ডল, আমি খুব মানে এটা ভয় ভাৱ এটা নিচিনা হৈ যায় প্ৰথমতে, যে মই বোলে IAS প্ৰিপেয়াৰ কৰিছো, মই ACSৰ কাৰণে প্ৰিপেয়াৰ কৰিছো, এনেকুৱা এটা ক'লে মানে সেইটো এটা খুব এটা মানে খুব আনকমন টপিক নিচিনা হৈ যায়। আমাৰ যিখিনি স্কুল সি IASৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, সি ACSৰ কাৰণে প্ৰিপেয়াৰ কৰিছে, কিন্তু একচুৱেলি মই কওঁ এইটো এটা একেবাৰে মানে নিজৰ মনৰ কথা। মানে যদি এটা নিজৰ টাৰ্গেট থাকে, এটা গ'ল চেজ কৰে, এইটো একেবাৰে মানে আপোনাৰ ক্লাছ 6-7 লেভেলৰ পৰাই সেইটো মানে ফাইনেলি গ'লটো এচিভ কৰিব পাৰে। এতিয়া মই ডিফাৰেন্সটো কৈছো যে যেতিয়া স্কুলৰ পৰীক্ষা এটা দিয়া হয়, তাত আমি কি হয় 100 মাৰ্কছৰ এখন পেপাৰ থাকে, 100 মাৰ্কছৰ পেপাৰখন আমি তাত হয়তো 80-90 যিয়ে পাওঁ নম্বৰ পাই পেলাই এটা ডিভিজন পাওঁ, ডিভিজন পাই আমি নেক্সট ক্লাছটোলৈ আমি প্ৰমোটেড হওঁ, এটা ডিভিজন পাই নেক্সট ক্লাছ বা ছেমিষ্টাৰ বা ইয়াৰ হোৱাট এভাৰ, আৰু সেইটো এটা ডিভিজন বা নেক্সট আমি বেলেগ এটা কোৰ্চ কাৰিকুলাম ফল' কৰি আমি আগবাঢ়ি গৈ থাকো। কম্পিটিটিভ এক্সামত কি হয়, এইটোত হৈছে এটা পাব্লিক চাৰ্ভিচ আণ্ডাৰটেকিং বা পাব্লিক চাৰ্ভিচত এন্ট্ৰি পইণ্ট,
এটা এমপ্লয়মেন্ট জেনাৰেশ্যন অপৰচুনিটি ইয়াত আহিবৰ কাৰণেও এটা সিলেবাস থাকে প্ৰেসক্ৰাইব সিলেবাস থাকে আৰু সেই প্ৰেসক্ৰাইব সিলেবাস ফলো কৰি আপুনি যেতিয়া 100 marks বা 200 বা 300 400 1000 1750 এনেকুৱা মাৰ্কসৰ কাৰণে যেতিয়া পৰীক্ষা দিব সেই পৰীক্ষা পাছত আপুনি যেতিয়া তাত সিলেকশন পাব সেই সিলেকশনটো হ'ব আপোনাৰ ভেকেন্সি মতে supposing 100 ভেকেন্সি আছে তো সেই 100 ভেকেন্সিৰ আপোনাৰ যেটো টপ 100 হ'ব টপ 100 মেৰিটৰিয়াছ ক্যান্ডিডেটছে সেই ভেকেন্সি কিটালে এবজৰ্পশন পাব ধৰিব পাৰিছে না মই কি কৈছো তাৰমানে এটো হৈছে এটা এমপ্লয়মেন্ট জেনাৰেশ্যন অপৰচুনিটি আৰু আমাৰ যেটো ৰিজাৰ্ভেশন পলিসি ভাৰতবৰ্ষৰ সেই ৰিজাৰ্ভেশন পলিসিটোৱে আমাৰ সোসাইটিৰ সকলো স্তৰৰ মেৰিটৰিয়াছ ক্যান্ডিডেটস বা যিখিনি এসপাইৰিং ক্যান্ডিডেটস বুলি মই ক'লে বেছি সঠিক হ'ব সেই সকলোকে এটা চান্স দিছে এই পৰীক্ষাটোত বহিবলৈ আৰু উত্তীৰ্ণ হ'বলৈ আৰু পাব্লিক সেক্টৰ আন্ডাৰটেকিংত সাৰ্ভিস কৰিবলৈ তাৰমানে চুজিং দা ৰাইট পাৰসন টু দা ৰাইট জব ফৰ সাৰ্ভিং দা পাব্লিক সেক্টৰ এতিয়া কম্পিটিটিভ এক্সাম বুলি ক'লে আমি ধৰক এটো এটা ব্ৰড স্পেকট্ৰাম হয় তাত বেলেগ বেলেগ ধৰণৰ কম্পিটিটিভ এক্সাম থাকে যেনে যদি কম্পিটিটিভ এক্সাম প্ৰফেশনাল স্কুলৰ কাৰণে দিয়ে তেতিয়া হলে তাত আপোনাৰ জিমেট শুনিছে চাগে ক্যান্ডিডেটস বিলাক আজিকালি শুনিছে জিমেট জিআৰই গেট সেট টফেল কেট নেট এখিনি হৈছে প্ৰফেশনাল স্কুলছৰ কাৰণে আৰু যিখিনি আমাৰ ইউপিএসসি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনে যিখিনি কন্ডাক্ট কৰে সেইখিনি হৈছে সিভিল সাৰ্ভিস এক্সামিনেশনস আমি যেটো কো আইএস এক্সামিনেশনস তাত থাকিব ইন্ডিয়ান ফৰেন সাৰ্ভিস ইন্ডিয়ান ৰেভিনিউ সাৰ্ভিস ইন্ডিয়ান পুলিশ সাৰ্ভিস তাৰ পাছত আহিলে ইন্ডিয়ান ফৰেষ্ট সাৰ্ভিস combined medical and service examination combined common defense examination engineering service examination তাৰপিছতে national defense academy examination আৰু SSC এনেকুৱা ধৰণৰ আৰু বহুত আছে হেকিনে কম্পিটিটিভ এক্সামৰ ভিতৰতে আহে ঠিক তেনেদৰে অসমৰ কাৰণেও আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনে কন্ডাক্ট কৰে ইনফ্যাক্ট 2007 চনৰ পৰা প্ৰতি বছৰে কন্ডাক্ট কৰি আছে 200-250 পোষ্ট কম্বাইন্ড কম্পিটিটিভ এক্সামত তেওঁলোকে এমপ্লয়মেন্ট জেনাৰেশ্যন কৰি আছে এবজৰ্পশন হৈ আছে এতিয়াও আমাৰ সিস্টেমত আৰু তাত সেই এপিএসসি যিখিনি কন্ডাক্ট কৰে সেইখিনি হৈছে আপোনাৰ গ্ৰেজুৱেট লেভেলৰ বিয়ন্ড গ্ৰেজুৱেট লেভেলৰ ওপৰত যিখিনি থাকে সেইখিনি গ্ৰেজুৱেটেড পোষ্টখিনি combined competitive exam অসমৰ কাৰণে এপিএসসি কন্ডাক্ট কৰাৰ ভিতৰত আপুনি সাৰ্ভিস এন্ট্ৰি পইণ্টস পাব Assam Civil Service, Assam Land and Revenue Service, Assam Police Service, Department of Tax Department or Inspector and above jikhini post thake, Inspector of Tax, Superintendent of Tax, Excise Department or eke Inspector and above jikhini post thake, Employment Officer, Labor Department or jikhini thakibo hekhini gazetted post khini, Assam Engineering Service, Assam Forest Service aru Assam Finance Service. ইয়াতকেও আৰু বেলেগ ধৰক বেলেগ বহুত সেপাৰেটলি যিখিনি পাতি থাকে ইন্ডিভিজুয়ালি পাতে তে হেখিনিও কম্পিটিটিভ এক্সামৰ পাৰভিউতে আহে এতিয়া মই আপোনাক ক'বলৈ গৈ আছো এক্সামিনেশন প্যাটাৰ্নটো এতিয়া যদি আপোনাকে ভাবে ক্যান্ডিডেটছে যদি ভাবে যে মই প্ৰিপেয়াৰ কৰিম এটোটো আৰু 6 মাহৰ বা 2 মাহৰ আগত এনেকে এডভাৰটাইজমেন্ট উলালে মই ফৰ্ম ফিল আপ কৰিলো মই দিম এতিয়া কম্পিটিটিভ কেনেকুৱা কথা একেবাৰে নহয় ইয়া কনসেপ্টটো টোটালি বেলেগ এটো তাৰমানে মাইন্ডসেট এটা নিজে ক্ৰিয়েট কৰি লব লাগিব আগতে আৰু সেই মতে সদায় প্ৰিপাৰেচনটো হ'ব এতিয়া মই কৈছো এক্সামিনেশন প্যাটাৰ্ন প্ৰথমতে প্যাটাৰ্নটো জানিলেহে আপোনালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিব হেতু নিজে ঠিক কৰিব পাৰিব ইউপিএসসি যেটো ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন আমি যেটো কো আইএস আইএফএস আসাম ইন্ডিয়ান পুলিশ সাৰ্ভিস ইন্ডিয়ান ফৰেন সাৰ্ভিস ইন্ডিয়ান ৰেভিনিউ সাৰ্ভিস হেখিনি কাৰণে যেটো এক্সাম প্যাটাৰ্ন হয় তাৰ তিনটা ফেজ থাকে প্ৰথম কথা হৈছে তাত এনি গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে আপুনি তাত বহি পৰীক্ষাটোত বহিবৰ কাৰণে মানে এপ্লাই কৰিবৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব বা এপিয়াৰ্ড গ্ৰেজুৱেট হ'ব লাগিব বাই দ্য টাইম পৰীক্ষা হয় তেতিয়া ইউ হ্যাভ টু বি আ গ্ৰেজুৱেট তাত তিনটা ফেজত এক্সাম হয় প্ৰিলিমিনাৰী এক্সাম যেটো মাল্টিপল চইচ কোৱেশ্চনছ হয় তাত আৰু তাত 400 মাৰ্কছৰ হয় দুখন পেপাৰ এখন থাকিব জেনাৰেল ষ্টাডিজ আৰু হিখন থাকিব সিসেট তাৰমানে সিভিল সাৰ্ভিস এপটিটিউড টেষ্ট সেই দুখনে মাল্টিপল চইচ কোৱেশ্চন প্যাটাৰ্নৰ হ'ব আৰু যিখন সিসেট হ'ব এপটিটিউড টেষ্ট সেইখন হৈছে কোৱালিফাইং পেপাৰ তাৰমানে তাত 33% এবভ কোৱালিফাই কৰিব লাগিব তেতিয়াহে মেইনছত বহিব পাৰিব সেকেন্ড আহিলে মেইনছ যিখিনি প্ৰিলিমছ ক্লিয়াৰ কৰিলে হেখিনি আহিব মেইনছলে মেইনছত টোটাল 27টা সাবজেক্ট থাকিব অপচনেল 27টা সাবজেক্টৰ ভিতৰত তাত হেতু সাবজেক্টিভ হ'ব এছে টাইপ হ'ব আৰু আপোনালোকে নিজৰ ল্যাঙ্গুৱেজত হেখন দিব পাৰিব হেতু মেইনছটো সাবজেক্টিভটো আৰু তাত আপোনাৰ
জেনাৰেল ষ্টাডিজৰ তাত টোটাল হ'ব 9খন পেপাৰ আৰু টোটাল মাৰ্কস হৈছে 1750 তো 9খন পেপাৰৰ ভিতৰত তাত জেনাৰেল ষ্টাডিজৰ 4খন পেপাৰ এছে থাকিব জেনাৰেল ষ্টাডিজ তাৰপিছত ল্যাঙ্গুৱেজৰ 2খন পেপাৰ আৰু নিজৰ অপচনেল 2খন পেপাৰ জেনাৰেলি দেখা যায় যে যিখিনি মোস্ট প্ৰিফাৰ্ড খুব ক্যান্ডিডেটসে খুব প্ৰিফাৰ কৰে তিনটা সাবজেক্ট আছে ইউপিএসসি কাৰণে হেতু হৈছে সোশিয়োলজি পাব্লিক এডমিনিষ্ট্ৰেশন আৰু এন্থ্ৰোপোলজি তাৰমানে যেহেতু জব প্ৰফাইলটো সিভিল সাৰ্ভিসেস হয় বা পাব্লিক সাৰ্ভিস হয় সেইকাৰণে তাৰমানে এইখিনি বস্তু ম্যানেজমেন্ট পাব্লিক এডমিনিষ্ট্ৰেশনটো জনাটো খুবেই দৰকাৰী লিডাৰশিপ স্কিল হওক ভোকাবুলাৰি স্কিলছ হওক কনভাৰসেশনাল স্কিলছ এই গোটেই বস্তুখিনি ডেভেলপ কৰাটো খুবেই জৰুৰী আৰু তাৰ পাছত আহিলে পাৰ্সোনাল ইন্টাৰভিউ ঠিক তেনেকে তাত তিনটা ক্যাটাগৰীত পাৰ্সোনাল অ্যাসেসমেন্ট হয় পাৰ্সোনাল ইন্টাৰভিউটো হয় ধৰক আপোনাৰ সাইকোলজিক্যাল টেষ্ট যেনে সাইকোমেট্ৰিক টেষ্ট বুলি কয় হেতু সাইকোমেট্ৰিক টেষ্ট হয় অ্যাসেসমেন্ট টেষ্ট হয় আপোনাৰ কিমান স্কিল আছে নলেজ লেভেলটো চেক কৰিব কিবা এটা টপিক দি দিব তাত আপুনি এনালাইসিস কৰি পেলাই তাত ৰিজাল্টটো অন দ্য স্পট ক'ব লাগিব হে তেনেকে তাত সাইকোমেট্ৰিক টেষ্ট কিছুমান হয় আৰু ভাইভা যেনেকে আপোনাৰ ক্ৰিটিক্যাল প্ৰবলেমছৰ কথা সুধিব পাৰে কাৰেন্ট এফেয়াৰ্ছৰ কথা সুধিব পাৰে আপোনাৰ নিজৰ পাৰ্সোনালিটিটো আপুনি কেনেকে প্লেস কৰে that is more important হেতু ওপৰতো আপোনাৰ অ্যাসেসমেন্ট হ'ব হেতু হল পাৰ্সোনাল ইন্টাৰভিউ আৰু পাৰ্সোনাল ইন্টাৰভিউটো থাকে 275 মাৰ্কস এখিনি হল ইউপিএসসি কন্ডাক্ট কৰা ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস বা অল ইণ্ডিয়া সাৰ্ভিসৰ কথা কলো এতিয়া মই আহিছো আসাম পাব্লিক সাৰ্ভিস যিখিনি কোৱালিফাই কৰিলে আপুনি গভৰ্ণমেন্ট অফ আসামক সাৰ্ভ কৰিব পাৰিব সেইখিনি হৈছে এপিএসসি কন্ডাক্ট কৰা এক্সামৰ কথা যেটো আমি প্ৰতি বছৰে পাই থাকে সকে আপোনালোকে কম্বাইন্ড কম্পিটিটিভ এক্সামৰ যেটো এডভাৰটাইজমেন্ট আহি থাকে 200 প্লাস পোষ্ট থাকে তাত ডিফাৰেন্ট বেলেগ ডিপাৰ্টমেন্টৰ সেইখিনি বিষয় কৈ আছো সেইখিনি ক্ৰ্যাক কৰিবলৈ কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন চলাব লাগিব তাতো ঠিক একেদৰে তিনটা ফেজ থাকে এটা হৈছে প্ৰিলিমছ মাল্টিপল চইচ কোৱেশ্চনছ থাকিব প্ৰিলিমছত তাতো দুখন পেপাৰ এখন হৈছে জেনাৰেল ষ্টাডিজ আৰু সেকেন্ডখন হৈছে অপচনেল পেপাৰ এটা অপচনেল পেপাৰত কি হয় যেটো আপোনালোকৰ গ্ৰেজুৱেচন লেভেলত যেটো আছিলে suppose মেজৰ যেটো আছিলে বা যেটো আপোনাৰ most studied subject সেই সাবজেক্টৰ ওপৰত মই এডভাইস কৰো যে আপোনালোকে অপচনেলটো হেতু লব কাৰণ খুব ডিটেইল ষ্টাডি কৰিব লাগে সেইকাৰণে পঢ়িবলৈ সুবিধা হোৱাৰ কাৰণে আপোনালোকে নিজৰ যেটো সাবজেক্ট আছে হেতু অপচনেল হিচাপে লব লাগে মই এক্সপেৰিমেন্ট কৰিবলৈ একেবাৰে মই এডভাইস নকৰো যে নপঢ়া সাবজেক্ট এটা লৈ লৈছো তেনেকুৱা নহয় গ্ৰেজুৱেচনত যেটোত আপুনি এক্সেল কৰিছে হেতু সাবজেক্টে লব সেইকিটা 200 মাৰ্কস ইচ মাল্টিপল চইচ কোৱেশ্চন প্যাটাৰ্ন হয় প্ৰিলিমছটো যেতিয়া প্ৰিলিমছ ক্লিয়াৰ কৰিব তাৰ পাছত আহিলে মেইনছ ক্লিয়াৰ কৰিবলৈ মেইনছটো সাবজেক্টিভ হয় এছে টাইপ কোৱেশ্চনছ তাত আপোনালোকে নিজৰ ল্যাঙ্গুৱেজত হেতু লিখিব পাৰে প্ৰিলিমছলৈকে ইংলিশ যদিও এমসিকিউ হয় কিন্তু প্ৰিপাৰেচন হওক বা আপুনি কোৱেশ্চন পেপাৰখন এভৰিথিং আপুনি ইংলিশতে পাব মেইনছটো হৈছে নিজৰ ল্যাঙ্গুৱেজত লিখিব পাৰে তাতো 28টা অপচনেল সাবজেক্ট থাকে 28টা অপচনেল সাবজেক্টৰ ভিতৰত চুজ কৰিব লাগিব দুটা নিজৰ অপচনেল সাবজেক্ট চুজ কৰিব লাগিব আৰু সেই অপচনেল সাবজেক্ট কিখনৰ প্ৰতিটো সাবজেক্টৰে দুখন পেপাৰ হ'ব পেপাৰ 1 পেপাৰ 2 তেনেকে তাত 4খন পেপাৰ হ'ব সাবজেক্টিভ প্ৰথমখন হৈছে জেনাৰেল ষ্টাডিজ তাত আপোনাৰ এভৰি অল কাৰেন্ট এফেয়াৰ্স বা ৰিলেটেড টু আসাম ইটস প্ৰবলেমছ ইটস স্কিমছ এভৰিথিং আৰু সেকেন্ডটো হ'ব জেনাৰেল ইংলিশ তাত এছে ৰাইটিং প্ৰেছি ৰাইটিং লেটাৰ ৰাইটিং এনেকে থাকে কম্প্ৰিহেনশন একিন থাকিব আৰু তাত ভাবক এখন এছেৰ তাত 50 মাৰ্কস 100 মাৰ্কস এনেকুৱা এখন এছে আহে তো আপুনি নিজে ইমাজিন কৰক যে তাত কোৱালিটিটো কিমান ভাল হ'ব লাগিব এতিয়া আমি যেতিয়া স্কুল কলেজত আমি যেতিয়া এখন এছে লিখো তাত 10 মাৰ্কস বা 15 মাৰ্কস ম্যাক্স টু ম্যাক্স থাকিব কিন্তু তাত আমি ঠিক আছে আমি এখন এছে 5 পেজত লিখিলো যদি 100 মাৰ্কস থাকে তাত কি আমি 20 পেজ লিখিম নেকি আৰু 20 পেজ পঢ়িবলৈ কাৰ সময় আছে সেইকাৰণে তাত কোৱান্টিটি মেটাৰ নকৰে মেটাৰ কৰে কোৱালিটি ৰাইটিং খুব প্ৰিসাইজ খুব ভাল ল্যাঙ্গুৱেজ কাৰেক্ট গ্ৰামাটিক্যাল ইউজ আৰু খুব মানে যাতে বস্তু স্পষ্ট হয় একেবাৰে বিৰাট ৰকেট সায়েন্স ল্যাঙ্গুৱেজ বা বিৰাট হেভি ইংলিশ লিখিব নালাগে যেটো নেকি বুজি নাপায় that is not acceptable যেটো এটা মানে আন্ডাৰষ্টেণ্ডিং লেভেলত যেটো থাকে ইংলিশ সেই ইংলিশত ধুনিয়াকে লিখিব লাগে আৰু বস্তুটো মানে প্ৰিসাইজ হ'ব লাগে উইদিন যদি 100 মাৰ্কস হলো 5 পেজ লিখক 4 পেজ লিখক 5 পেজ লিখক এছে উইথ স্ট্যাটিস্টিক্স ফ্যাক্টস এন্ড স্ট্যাটিস্টিক্স থাকিব লাগিব ঠিক আছে এতিয়া নেক্সট যদি মেইনছটো কোৱালিফাই হোৱাৰ পাছত ভাইভাটো ঠিক তেনেকে 200 মাৰ্কস থাকে আৰু 200 মাৰ্কস থাকোতে তাত একেখিনি অ্যাসেসমেন্টে হয় অল ৰিগাৰ্ডিং অসমৰ বিভিন্ন ধৰণৰ প্ৰবলেমছ বা কাৰেন্ট ইস্যুজ
গভৰ্নেন্স ৰিলেটেড এনেকুৱা গোটেইখিনি বা নিজৰ পাৰ্চনেলিটি আপোনাৰ নিজৰ জাৰ্নিটো কিয় আহিলে আপুনি এই সাৰ্ভিস কিয় প্ৰেফাৰেন্স ললে আপুনি এইটো সাপোজিং মই যেনিবা এক্সাম্পল মই মেডিকেল বেকগ্ৰাউণ্ডৰ হয় মই গ্ৰেজুৱেচন কৰিলো মই MBBS কৰি মই যেনিবা মোৰ সিভিল সাৰ্ভিসৰ ইন্টাৰেষ্ট আছিল সো সেই শিফটটো মই কিয় কৰিলো তেনেকুৱা কথা তেনেকে বহুত বেলেগ বেলেগ ধৰণৰ হেতু তো মানে এটো কোনো প্ৰেডিক্ট কৰিব নোৱাৰে হেতু অল এবাউট ইউৰ IQ এটো কোনো মেমৰাইজ কৰা বলে একিটা কোৱেশ্চন আহিব তেনেকুৱা কোনো টেইলৰ মেড ফৰ্মেট নাথাকে মেমৰাইজ কৰা কোনো কথা নাথাকে দ্যাট ইজ প্ৰেজেন্স অফ মাইন্ড টোটালি প্ৰেজেন্স অফ মাইন্ডত আপুনি যেনেকে নিজকে প্লেস কৰিব পাৰিব হে তেনেকৈ আপুনি তাত কোৱালিফাই কৰিব আৰু যিমান ভাল মাৰ্কস হয় হিমানে বেটাৰ পোষ্টিং হয় কাৰণ যিখিনি ৰেংক ওয়াইজ হয় প্ৰেফাৰেন্সৰ মতে হেখিনি সদায় প্ৰেফাৰেন্সৰ মতে ওপৰৰ পৰা আহি থাকে যিখিনি জব অপৰচুনিটি সাপোজিং ACS খিনি প্ৰথমতে আছে যেনিবা তো যদি প্ৰেফাৰেন্স ACS 1 থাকে জুনিয়ৰ গ্ৰেড থাকে বা সিনিয়ৰ গ্ৰেড থাকে তেনেকে প্ৰেফাৰেন্স ওয়াইজ আহি থাকিব আৰু হেতু টোটালি ডিপেন্ড কৰিব নিজৰ মানে পাৰফৰম্যান্সৰ ওপৰত এই তিনটা ফেজত এতিয়া এটো হল এক্সামিনেশন প্যাটাৰ্ন নেক্সট আমি আহিছো আমি প্ৰিপেয়াৰ কৰিম কেনেকে এতিয়া কি প্ৰি ৰেকুইজিটস আমাক লাগিব আমি এটা কম্পিটিটিভ প্ৰতিযোগিতামূলক পৰীক্ষা এটাত উত্তীৰ্ণ হ'বলৈ প্ৰথম কথা হৈছে যিকোনো এজন গ্ৰেজুৱেট সায়েন্স কমাৰ্চ আৰ্টস ইঞ্জিনিয়াৰিং মেডিকেল ষ্টুডেন্ট যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে আৰু তেওঁলোকে এপিয়াৰ হ'ব পাৰে যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে তেতিয়া হলে তেওঁলোকে এপিয়াৰ হ'ব পাৰে সেকেন্ডলি হৈছে the best time কোনটো সময় বেস্ট হয় প্ৰথম কথাটো যদি কম্পিটিটিভ এক্সামৰ প্ৰতি এটা ধাও থাকে সৰুৰে পৰা তেতিয়া হলে ক্লাস 5 6 7 8 9 যেতিয়া আমি NCERT কিতাপ বিলাক পাওঁ সেই তেতিয়াৰ প্ৰায় আমি স্টাৰ্ট কৰি দিব লাগে যদি তেনেকুৱা এটা পৰিবেশ আছে ঘৰখনৰ পৰা এটা হেল্প পোৱা যায় এটা এপ্ৰোচ পোৱা যায় তেতিয়া হলে একেবাৰে মই কওঁ আৰু এতিয়া মানে সকলোকে এনকাৰেজো কৰিব লাগে যদি কোনোবা ভাবে সৰুতে যদি কয় মই IAS বিষয়া হম বা মই সিভিল সাৰ্ভিস জয়েন কৰিম তেতিয়া হলে মানে ইয়াকো IAS হয় আমি তেনেকে ভাবো তেনেকুৱা এটা ট্ৰেন্ড তেনেকুৱা এটা সৰুতে হ'ব মেট্ৰিকটো দি লওকচোন কোনটো সায়েন্সতে যায় নে আৰ্টছত যায় এনেকুৱা এটা কথা চলে কিন্তু তাক প্ৰথমৰ পৰা আসলতে সেই যিটো ইন্টাৰেষ্ট আছে সেই ইন্টাৰেষ্টত সকলো ফ্যামিলি মেম্বাৰসে হেফালেই তাক এটা মানে পাথ দেখুৱাই দিব লাগে যাতে 6-7 মানৰ পৰাই প্ৰিপেয়াৰ কৰে হাই স্কুলৰ পৰাই প্ৰিপাৰেচনটো ষ্টাৰ্ট হ'ব লাগে আৰু ইন কেস যদি এই মাইন্ডসেটটো গ্ৰেজুৱেচনৰ পৰা আহে তেতিয়া হলে মই কওঁ যে ফ্ৰম দ্য second year of graduation বা last 2 years মানে যদি 4 years হয় the last 2 years বা যদি তেতিয়াও নহয় তেনেহলে last year of graduationৰ পৰা প্ৰিপাৰেচনটো আৰম্ভ কৰি দিব লাগে আৰু ইয়াত এটা কথা মই যেটো মাইন্ডসেটৰ কথা মানসিকতা এই সিভিল সাৰ্ভিস বা এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসলৈ আহিবলৈ কোনেও কাকো ফোৰ্স কৰিব নোৱাৰে এটো নিজৰ প্যাশন থাকিব লাগিব যে মই এটা এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত মই যাম কনভিকশন হ'ব লাগিব কনভিকশন মানে যে মই এটো কৰিমেই মই এবাৰ এই পৰীক্ষাটো মই দিম মই নাপালেও নাই এটো ফাৰ্স্ট এটেম্পটত পোৱা বস্তু নহয় মই বাৰেবাৰ মই কৈছো ফাৰ্স্ট এটেম্পটত নহয় ফাৰ্স্ট হক সেকেন্ড থাৰ্ড কিন্তু মই দি থাকিম যেতিয়ালৈকে মই এক্সেল নকৰো বা মোৰ মনে যোৱা পোষ্টিং মই নেপাও বা হেতু ডিপাৰ্টমেন্টত মই নেপাও মই তেতিয়ালৈকে এটো কন্টিনিউ কৰিম মোৰ এফৰ্টছ খিনি মই সদায় ৰাখিম তেনেকুৱাত কি হয় মানে যদি কনভিকশন থাকিলে নিজৰ এটা প্যাশন ডেভেলপ কৰিব পাৰে পঢ়িবলে আৰু তাৰ পিছতে নিজৰ এটা গোল ফিক্স কৰিব লাগে সদায় এটা টাইম ফ্ৰেম লব লাগে টাইম ফ্ৰেমৰ ভিতৰতহে এখিনি প্ৰিপাৰেচন হয় যেনেকৈ আমি ঘৰ এটা বনালেতো আৰু ঘৰটো বনাই গৈ নাথাকো এবছৰ দুবছৰ 3 বছৰলে এটা টাইম ফ্ৰেম থাকে যে এটো উইন্টাৰ সিজনৰ পৰা নেক্সট উইন্টাৰ সিজনটো আমি হেক কৰিব লাগিব স্কুলৰ কাৰিকুলামটো তেনেকুৱা এতিয়া যেনেকৈ স্কুল বা কলেজত থাকিলে আমি এটা ফৰ্মাল টাইম টেবল ফলো কৰো ঠিক তেনেদৰে এই কম্পিটিটিভ এক্সামৰ কাৰণে যেটো প্ৰিপাৰেচন হয় সেই প্ৰিপাৰেচনটো আমি ঘৰত থাকি হলেও বা কলেজৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰাৰ পাছত হলেও আমি এটা ফৰ্মাল টাইম টেবল আমি নিজে ফিক্স কৰিব লাগে ঘৰত যেনেকৈ আমি ধৰক 45 মিনিট স্কুল কলেজত যেনেকৈ 1 আৱাৰ বা 45 মিনিটছ আমি ম্যাথছ পঢ়িলো তো নেক্সটত যেনিবা আমি ম্যাথমেটিক্স পঢ়িলো নেক্সটত যেনিবা ফিজিক্সৰ ক্লাছ আছে তাৰ নেক্সটত যেনিবা কেমিষ্ট্ৰি ক্লাছ আছে ঠিক তাৰ পাছত যেনিবা ইংলিশ ক্লাছ ঠিক তেনেদৰে অলপ গ্যাপ লৈ সেই তেনেদৰে এখন টাইম টেবল ফৰ্মাল টাইম টেবল এখন নিজে ফলো কৰিব লাগে যদিহে নিজে নিজৰ এটা প্যাশন থাকে নেক্সটটো হৈছে মানসিকতাৰ কথা কলো নেক্সটটো হৈছে সহনশীলতা তাৰ মানে ষ্টেমিনা লাগিব
এটো তো মানে কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন এখন যুদ্ধ, এখন বিৰাট দীঘল যুদ্ধ। এখন 6 মাহ এবছৰৰ কথা নহয়, কিন্তু এখন বছৰে বছৰে চলি থকা নিজে সেইখন যুঁজি থকা এখন যুদ্ধ। সেইকাৰণে তাত বহুত ষ্টেমিনা লাগিব, ডিটাৰমিনেশ্যন লাগিব আৰু উইল পাৱাৰ লাগিব। এবাৰ যদি কোৱালিফাই নকৰো কোনো কথা নাই, নেক্সট ইয়াৰ ট্ৰাই কৰিম। আৰু নিজে জানিব লাগিব যে মোৰ এবাৰ কি ভুল আছিলে, মই কোনখিনি সাবজেক্ট মই কোনটো সেকশনত মই কম পালো বা কোনটোত মোৰ উইকনেছ আছে, সেইখিনিৰ ওপৰত মই বেছিকে সময় দিব লাগিব, মই এক্সট্ৰা টাইম সেইখিনিক ডিভোট কৰিব লাগিব। ঠিক তেনেকে তাৰমানে প্ৰতি বছৰে বা নিজকে সেল্ফ এসেসমেন্ট যিটো কয়, আজি মই যিখিনি পঢ়িছো কাইলে মই অলপ বেলেগ ধৰণে পঢ়িম, পৰহিলে মই তাতকেও অলপ বেলেগ ধৰণে পঢ়িম। ইয়াত কিন্তু মই এটা কথা আজি কৈ দিছো, ইয়াত কিন্তু খুব ষ্ট্ৰেছফুলকে পঢ়াটো নহয়, 6 ঘন্টা 7 ঘন্টা পঢ়ি আছো সেইটো নহয়। ইয়াত আছে কোৱালিটি ষ্টাডি, স্মাৰ্ট ৱৰ্ক যাক কয়। শৰ্ট টাইম টেবল ল'ব লাগে, যেনেকে 2 ঘন্টা পঢ়িলো, ব্ৰেক ললো, আকৌ 2 ঘন্টা পঢ়িলো, ৰাতিপুৱা সোনকালে উঠিলো, আকৌ দুপৰীয়া অকমান পঢ়িলো, সেই তেনেকে তাৰমানে শৰ্ট টাইম আৱাৰ্স ল'ব লাগে। ইয়াত এটা ষ্ট্ৰেচ 6 ঘন্টা পঢ়ি দিলো, একদম ষ্ট্ৰেছ হৈ গলো, ফ্ৰাষ্ট্ৰেশ্যন হৈ গলো, সেই তেনেকে নহয়। দিনটো পঢ়িলো, গধূলিলে একদম ষ্ট্ৰেছ আউট হৈ গলো, পঢ়িবই নোৱাৰিলো, তেনেকুৱা প্ৰিপাৰেচন নহয়। সেইটো প্ৰিপাৰেচন বুলি নকয় তাৰমানে, কাৰণ ইটছ এ লং প্ৰচেছ, ভেৰি ভেৰি লং জাৰ্নি। অকে, এতিয়া থাৰ্ডটো হৈছে আমি এই বুজিব, মই যেটো প্ৰথমতে ক'লো কম্পিটিটিভ এক্সামটো কিয় বেলেগ হয় স্কুল বা কলেজৰ, সেই বস্তুটো তাৰ আণ্ডাৰষ্টেণ্ডিংটো লাগিব। আমি সেইটো প্ৰথমতে বুজিব লাগিব যে এইটো কিয় ডিফাৰেণ্ট হয়। কাৰণ স্কুল কলেজত এটা ফৰ্মেল এডুকেশ্যন থাকে, এজন টিচাৰ থাকে, এটা কনফাইন্ড এটা এনভাইৰনমেন্ট থাকে, এটা ক্লাছৰুম থাকে, আৰু এটা একেবাৰে মানে ফৰ্মেল টাইম টেবল এখন থাকে। কিন্তু পাছ আউট কৰি অহাৰ পাছত সেইটো নাথাকে, এইটো আমাৰ নিজৰ ওন চইচ। আমি প্ৰিপেয়াৰ কৰো, আমি সপ্তাহত 2 দিনো পঢ়িব পাৰো, সপ্তাহত আমি 5 দিনো পঢ়িব পাৰো, আমি নন ষ্টপ পঢ়িব পাৰো। সাপোজিং বোলে মই এই ফাৰ্ষ্ট টাইমতে ক্লিয়াৰ কৰিম, সেইকাৰণে সেইটো তাৰমানে একেবাৰে নিজৰ ব্যক্তিগত কথা। আৰু সেই তেনেকে টাইম টেবল ফ্ৰেম কৰি পেলাই নিজে আগবাঢ়ি যোৱাটো একেবাৰে ওন চইচ, পাৰ্চনেল চইচৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া আহিছো প্লেনিঙত। পৰীক্ষা এতিয়া অসমত মই APSC কথা বেছিকে কম, কাৰণ মই নিজে APSC কোৱালিফাই কৰিছো। আৰু APSCত কি হয়, ধৰক জেনাৰেলি এভৰি 2007ৰ পৰা আগতেতো হৈছিলে, মাজতে 10 years মান গেপ হৈ গৈছিলে। তাৰপিছত 2007ৰ পৰা অলমষ্ট এভৰি ইয়াৰ পৰীক্ষা পাতি আছে, আৰু য'ত 250+ এমপ্লয়মেন্ট এভৰি ইয়াৰ দি আছে ফৰ গ্ৰেজুৱেটছ। এতিয়া হৈছে কথাটো প্লেনিং, কোনটো চেক্টৰত যাব, প্লেনিং কৰিব লাগিব। অকল পৰীক্ষা এটা দিম হ'ব, পৰীক্ষা এটা দিলো, ৰেংক ৱাইজ য'ত পাই যাম তাতে চাৰ্ভিচ কৰিম। আজি হয়তো মই যেনিবা এডমিনিষ্ট্ৰেটিভ লাইনত মই চিভিল চাৰ্ভিচত যাব বিচাৰিছো, কিন্তু মই পাইছো পুলিচ চাৰ্ভিচ। চ' মই ফিট হয় নে নহয় পুলিচ চাৰ্ভিচত পাবলৈ? তো সাপোজিং মই ফিট নহয় পুলিচ চাৰ্ভিচত জইন কৰিবলৈ, তো তেতিয়াহ'লে মই সেই মোৰ ৰেংকটো ওপৰলৈ আনিবলৈ মই নেক্সট ইয়াৰ আকৌ বেছি ভালকে ট্ৰাই কৰিব লাগিব, যদিহে মোৰ প্ৰিফাৰেঞ্চ নাথাকে। আৰু যদি মোৰ প্ৰিফাৰেঞ্চ থাকে যে মই ACS নাপালে মই APSত প্ৰিফাৰ কৰিম, তো তেতিয়াহ'লে দেট ইজ ৱেল এণ্ড গুড। যদি মই ACS ৰেংকত নাই পোৱা, তেতিয়াহ'লে মই APS ল'ম। So that is fine. There is no problem in that. First হ'ল প্লেনিং, সেকেন্ডলি হ'ল এটা ৰাফ আইডিয়া ল'ব লাগিব বছৰটোত কোনটো সময়ত কোনটো পৰীক্ষা পাতে। এতিয়া জেনাৰেলি প্ৰিলিমছটো হয় নৱেম্বৰ ডিচেম্বৰ এনেকুৱাত হয় প্ৰতি বছৰ। এতিয়া যোৱা 3-4 বছৰৰ পৰা দেখিছো মানে 6 monthly এডভাৰটাইজমেন্ট কৰি থাকে, কিন্তু পৰীক্ষাটোত পাতোতে এটলিষ্ট এটা 6-7 monthsৰ গেপ থাকে। প্ৰিলিমছটো যদি ডিচেম্বৰত পাতিলে, তেতিয়াহ'লে তাৰ নেক্সট ইয়াৰ জুন জুলাই মানত মেইনছটো পাতে। চ' তেনেকে এটা হাতত এটা 6 months 7 monthsৰ এটা টাইম পোৱা যায়। আৰু এইটো ভাবিব নালাগে যে এপ্লাই কৰিছো এডমিটখন আহকচোন, বা ডেটটো এনাউন্স কৰক, এডমিটখন আহক তেতিয়া পঢ়িম। ন, সেইটো হ'লে কেতিয়াও নহয়। বাট ইটছ এ ভাষ্ট কোৰ্চ, বহুত বেছি ভাষ্ট। মই যিহেতু এটা সৰু এক্সাম্পলে দিলো, 50 marks 100 marksৰ এখন এছে লিখিবলৈ তাৰমানে কিমান প্ৰিপেয়াৰ কৰিব লাগিব, কিমান ষ্টেটিষ্টিক্স জানিব লাগিব, ফেক্টছ এণ্ড ফিগাৰ্ছ জানিব লাগিব যিকোনো এটা টপিকৰ ওপৰত লিখিবলৈ হ'লে। চ' তেনেকুৱা কথা। সেইটো অকল এডমিটখন ওলাওক বা এডমিট কাৰ্ড ওলালে বা নটিফিকেশ্যনটো দিলেহে পৰীক্ষাটো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিম, তেনেকুৱা কোনো কথা নহয়। প্ৰিপেৰেশ্যনটো ডে 1ৰ পৰাই, যেতিয়াৰ পৰাই মনলৈ এই কথাটো আহে যে মই কম্পিটিটিভ এক্সামলৈ মই ট্ৰাই কৰিম, মোৰ স্পাৰ্কটো আছে, তেতিয়াৰ পৰাই অলপকে ঘৰত ষ্টাৰ্ট কৰিব লাগে। আৰু ইয়াৰ কাৰণে নিজে কিমান সময় লাগিব, সেই 6 monthsত যে পৰীক্ষাটো পাতিব, এনাউন্স কৰিলে, নটিফিকেশ্যন আহিলে নিউজ পেপাৰ, তাৰ 6 monthsৰ পাছত যে পৰীক্ষাটো পাতিব, তাত আমাৰ কিমান সময় লাগিব। মোৰ কেপাবিলিটি বেলেগ আজি, আৰু বেলেগত মোৰ কলিগ এগৰাকীৰ বেলেগ হ'ব। যিটো বস্তু মোক হয়তো 6 মাহ লাগিব প্ৰিপেয়াৰ কৰিবলৈ, তেওঁক হয়তো 3 মাহতে হৈ যাব পাৰে। চ' তেনেকে আমি নিজকে নিজে চিনি পাওঁ,
আমাৰ কেপেবিলিটিটো আমি জানো আমি নিজে জাজ কৰি আমি গম পাব লাগিব যে আমাক কিমান সময় লাগিব এইখিনি প্ৰিপেয়াৰ কৰিবৰ কাৰণে তেনেকে এটা টাইম ফ্ৰেম নিজে সেট কৰিব থাৰ্ডলি হৈছে সিলেবাসটো বুজিব লাগিব আপোনালোকৰ যেটো যদি নিজৰ অপচনেল সাবজেক্ট সাপোজিং কোনবা ইকোনমিক্স ব্যাকগ্ৰাউণ্ডৰ কোনবা ম্যাথমেটিক্স কোনবা ফিজিক্স কোনবা কেমিষ্ট্ৰি অপচনেল সাবজেক্ট কিতাবলে হেকিটাই লৈছে তো তেতিয়া হলে তাৰ সিলেবাসটো ফাৰ্স্টলি সিলেবাসটো বুজি লব লাগিব কোনখিনি বস্তু একেবাৰে নন স্টপ প্ৰথমৰ পৰা শেষলৈকে গুণখন বহাটো that is not a preparation কিন্তু কোৱালিটি চাব লাগিব যদি আজি আমি কিবা এটা স্কিমৰ কথা পঢ়িছো সেই স্কিমৰ salient features কেদি advantages disadvantages revision কিয় হৈছে আগৰটো কিয় বন্ধ হৈ গল এটা নতুন স্কিমটো এটো কিয় গভৰ্ণমেন্ট এটো স্কিম কিয় লঞ্চ কৰিলে আগৰটো কি ডিমেৰিটস আছিল সেই এটা কম্পাৰেটিভ ষ্টাডি কৰিব লাগিব তাৰ পাছত আহিলে ষ্টাডি মেটেৰিয়েলছ two types দুটা ক্যাটাগৰী থাকে এটা হৈছে পেইড আৰু এটা হৈছে ফ্ৰী পেইড ইন আ সেন্স কোচিং ক্লাसेस যদি লোৱা হয় তেতিয়া হলে যদি কোনবা ভাবে যে মোক কোচিংৰ দৰকাৰ হৈছে তেতিয়া হলে কোচিং লব পাৰে আৰু হেতু হৈছে পেইড সাৰ্ভিস তাত যিখিনি মেটেৰিয়েলছ দিব হেখিনি ক্লাছ এটেন্ড কৰিলে ক্লাছ এটেন্ড কৰাৰ পাছত যিখিনি আকৌ ঘৰতো আহি নিজে সেলফ প্ৰিপাৰেচনো কৰিলে হেতু হৈছে মেন্টৰড বুলি কয় মেন্টৰড প্ৰিপাৰেচন আৰু যেটো ফ্ৰী সাৰ্ভিস ফ্ৰী প্ৰিপাৰেচন হৈছে ইউটিউবত টিউটোৰিয়েল চালে বা কিবা নিজে ঘৰত নিজে ক্লাছ কৰিলে নিজৰ নিউজ পেপাৰছ ডেইলি 30 মিনিটস মই এডভাইস কৰো 30 মিনিটস প্লিজ নিউজ পেপাৰ পঢ়িব 30 মিনিটস যদি নিউজ পেপাৰ পঢ়ে যেনে দ্য হিন্দু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ আৰু ম্যাগাজিনস লাইক ইকনমিক্স ইণ্ডিয়া টুডে তাৰ এডিটৰিয়েল সেকশনস হেখিনি যদি পঢ়ে মই কৈছো 50% work is done 50% preparation হৈ গল যদি হেখিনি ৰেগুলাৰলি পঢ়া এটা হ্যাবিট কৰি লয় তাৰ পাছত আহিলে কিতাপৰ ভিতৰত লিষ্ট এভেইলেবল অনলাইন লিষ্ট এভেইলেবল বুক ষ্টৰতো এভেইলেবল এটা বহুত গাইড বুকস বা the subject wise বহুত কিতাপ ওলাই গৈছে ষ্টাডি মেটেৰিয়েলছ এটা বহুত এভেইলেবল আগতকে আৰু এনসিআৰটি যিখিনি কিতাপ থাকে ক্লাস 6 and above হেখিনি যেনেকৈ পলিটিক্যাল সায়েন্সৰ বা জিওগ্ৰাফি হিষ্ট্ৰী ইকনমিক্স হেখিনি এনসিআরটি বুকস খিনি বিৰাট ইউজফুল হয় ক্লাস 6 and above হেখিনি আপোনালোকে ইন হ্যান্ড ৰাখিব পাৰে বা কালেক্ট কৰিব পাৰে আৰু যি ৰিসোৰ্স থাকে যেনেকৈ যদি কোনবা চিনাকি আছে এসপাইৰেন্ট যদি আছে কোনবা প্ৰিপেয়াৰ কৰি আছে কোনবা ডেইলি কোচিং কৰি আছে যদি তেওঁলোক উইলিং হয় আপোনালোকৰ কোৰ্স মেটেৰিয়েলছ দিবলৈ তেতিয়া হলে তেওঁলোকৰ পৰা কালেক্ট কৰিব পাৰে মানে আপোনালোকৰ এজন ক্যান্ডিডেটৰ ৰিসোৰ্সত নিজৰ পাৱাৰত যিখিনি ৰিসোৰ্স থাকে এভেইলেবল ফ্ৰম ওপেন সোৰ্স ইন্টাৰনেটে হওক বা কোনবা ৰিসোৰ্স পাৰ্সন হওক বা কোনবা হেতু পাব্লিক সেক্টৰত কৰি থকা কোনবা হয় যোনে আপোনাক গাইডেন্স দিব পাৰে এট ইউৰ উইশ বা মানে unhesitantly যাতে তেওঁলোকে বেয়া নাপায় তেনেকৈ আপোনালোকে জোৰ পৰা যেনেকৈ কালেক্ট কৰিব পাৰে মেটেৰিয়েলছ কালেক্ট কৰিব পাৰে অনলাইন ভিডিঅ'ছ এভেইলেবল নেশ্যনেল ইনষ্টিটিউট অফ ওপেন স্কুলিং ইগনো এখিনি অনলাইন কোৰ্সেছ এভেইলেবল হৈ আছে হেখিনি আপোনালোকে হেখিনি ইউজ কৰিব পাৰে ইয়াৰ পাছত মই কৈছো মই আগতে কৈছো যে এইটো এটা বিৰাট ডাঙৰ টপিক সেইকাৰণে মানে খুব মই প্ৰিসাইজ কৰি যিমানখিনি পসিবল হয় এখিনি টাইমত মই খুব আপোনালোকে হয়তো মানে নন স্টপ পাই I don't know if you are bored but I have no option এখিনি মই খুব প্ৰিসাইজ কে হলো মানে মই ক'বলগীয়া হৈছে টাইম টেবলখন যেতিয়া ফিক্স কৰিব টাইম টেবলখন এনেকৈ ফিক্স কৰিব যাতে দুটা তিনটা সাবজেক্ট টাফ সাবজেক্ট একেলগে নলয় যেতিয়া প্ৰিপেয়াৰ কৰিব বুলে ফাৰ্স্ট ইংলিশ ফিজিক্স কেমিষ্ট্ৰি এনেকৈ কন্টিনিউয়াস নলব ম্যাথছ কৰি ভাল লাগে ফাৰ্স্ট মই ম্যাথছ লৈছো তাৰপিছত মই ফিজিক্স লৈছো তাৰপিছত মই কেমিষ্ট্ৰি লৈছো উইথ ব্ৰেক্স তেনেকৈ বা মাজত কিছুমান ৰিক্ৰিয়েচনেল এক্টিভিটিজ ৰাখিব লাগে যদি ঘৰত যদি প্ৰিপেয়াৰ কৰিছে কোনোবাই উইদাউট কোচিং সেন্টাৰ যদি কোচিং ক্লাছ যদি কোনোবাই ঘৰত প্ৰিপেয়াৰ কৰিছে অলপ উলাই গল খুস কাঢ়িলে অলপ টিভি চালে নিজে একাপ চাহ বনাই খালে কফি একাপ বনাই খালে প্লাস ফ্যামিলি মেম্বাৰ্ছৰ অলপ কথা পাতিলে তেনেকৈ অলপ ৰিক্ৰিয়েচনেল অলপ এক্টিভিটিজ লগত ৰাখিব লাগে আৰু শাফলিং কৰিব লাগে সাবজেক্টস বিলাক সব শাফলিং কৰিব লাগে একেবাৰে এক ধৰণে মনোটোনাস হ'ব নালাগে মনোটোনাস যদি হয় না তেতিয়া হলে পঢ়াৰ প্ৰতি হে স্পৃহাটো নাথাকে হে আমনি ভাৱটো নিজে আনিব নালাগে নিজৰ এটা এক্সাইটমেন্ট যেহেতু যিটোলে আপোনালোকে এইম কৰিব that is very exciting এটা সিভিল সার্ভিস যদি কোয়ালিফাই কৰে এটা এডমিনিস্ট্রেটিভ লাইনত থাকিলে বা এটা সিভিল এসপাইৰেন্টৰ যদি কোয়ালিফাই কৰে না ডিসক্ৰিপশনাৰি বহুত থাকে
আপুনি নিজৰ জেগাখনলে কৰো বুলি ক'লে বহুত কাম কৰিব পাৰে, আপুনি বহুত আপলিফমেন্ট কৰিব পাৰে। সেইকাৰণে that is very exciting and it's a blessing. তেনেকে কৰিব পৰাটো বহুত ব্লেছিং। সেইকাৰণে আপোনালোকে মানে এইটো কেতিয়াও ডিসহাৰ্টেন বা ফ্ৰাষ্ট্ৰেটিং বা স্ট্ৰেছফুল কৰি নলব নিজৰ প্ৰিপাৰেচনটো। অলপ অলপকে নিজে এটা ভালকে ভগাই লৈ যিখিনি উইক, সাপোজিং মই কোৱান্টিটেটিভ এনালাইসিছত উইক হয়, ৰিজনিঙত উইক হয়, মোৰ ইংলিশটো অলপ উইক হয়, সেইখিনিৰ কাৰণে এক্সট্ৰা টাইম দিব। ডেইলি টাইম টেবুলখনত অলপ এক্সট্ৰা টাইম দিব ইংলিশ বা যিটো সেক্টৰ আপোনাৰ অলপ উইক লাগে হেতুত আপুনি এটা স্পেশাল এমফাসিস দিব। লাগিলে বোলে এই লাষ্ট 2-3 ডেজ মই অকল এখিনিয়ে পঢ়িম, এইটো মাহ মই অকল ইংলিশে পঢ়িম, ফাইন। খালি যিমানখিনি পঢ়ে সেইখিনি যাতে বাৰে বাৰে ৰিভাইজ কৰি যাতে সেইখিনি একেবাৰে মনত ৰাখে। এইটো নহয় আজি পঢ়িলো কাইলে আকৌ ৰিভাইজ চাব লাগিব, পৰখিলে আকৌ, নাথিং লাইক দ্যাট। যদি গ্ৰামাৰ পঢ়ে প্লিজ মেক শিওৰ that it stays with you forever. এটো তেনেকুৱা তাৰমানে ইয়াত ইমানো সময় পোৱা নাযায়। আৰু লাষ্ট হৈছে এটা ফিনিশিং ডেট। আমি যেতিয়া এটা স্ট্ৰ্যাটেজি লওঁ, আমি যদি কিবা এটা প্ৰজেক্ট হাতত লওঁ, তো উই মেক শিওৰ যে আমাৰ এটা গোল থাকে, হয়নে? আমিতো উইদাউট গোল, আপোনালোকে যেতিয়া কলেজত সোমাইছে, ডিগ্ৰী কোর্স কৰিছে, কোনোবা হাই সেকেন্ডাৰী, ইয়াত হাই সেকেন্ডাৰী ক্যান্ডিডেটসও আছে, তো হাই সেকেন্ডাৰী ইজ 2 years, ডিগ্ৰী ইজ 3 years, কিছুমান 4 years থাকে, আমাৰ এগ্ৰিকালচাৰ ইজ 4 years, ইঞ্জিনিয়াৰিং ইজ 4 years. সো হেটো এটা গোল থাকিব যে আমি 4 years বা 3 years আমি কোয়ালিফাই, we have to end up with the degree course and আমি proceed কৰিম, মাষ্টাৰ ডিগ্ৰী আমি proceed কৰিম। সো হেটো এটা গোল ফিক্স থাকে। ঠিক তেনেদৰে ইয়াতো প্ৰিপাৰেচনটো এটা গোল ফিক্স থাকিব লাগিব। আৰু সেই ফিক্স টাইম টেবল বা সাপোজিং বোলে জুলাই মাহত মেইনস পৰীক্ষা আছে, তো জুলাই মাহত যদি মেইনস পৰীক্ষা থাকে, তো বাই 1st of June আমি শেষ কৰিব লাগিব। আমাৰ গোটেই পঢ়াখিনি আমি প্ৰিপাৰেচন আমি শেষ কৰিব লাগিব। আৰু one month আমি আমাৰ মক টেষ্ট বিলাক অনলাইন মক টেষ্ট এপিয়াৰ হৈ থাকিম, বা কিছুমান তাত কোৱান্টিটেটিভ এনালাইসিস প্ৰিভিয়াস পেপাৰ সলভ কৰিম। সেই তেনেকে কিছুমান মানে ৰিভিজন টাইপত আমি at least 1 month in hand আমি ল'ব লাগিব। ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰো যে যিটো কোৱান্টিটেটিভ এপ্টিটিউড মই আগতেও কৈছো, যিটো জিএছ জেনাৰেল ষ্টাডিজৰ লগত আৰু এখন পেপাৰ থাকে, সেইখন হৈছে সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট। সেইখন কোৱালিফাইং পেপাৰ হয় ইউপিএসসি কাৰণে, আৰু আমাৰ এপিএসসি কাৰণেও যিখন জেনাৰেল ষ্টাডিজ পেপাৰ থাকে তাৰ লগতে এপ্টিটিউড টেষ্টৰ কোৱেশ্চনছখিনি থাকিব। সো তাতে কি হয়, কোৱান্টিটেটিভ এপ্টিটিউড যিটো আছে দ্যাট ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট। আৰু সেইটো কাৰণে আপোনালোকে একেবাৰে মানে ফ্ৰম হাই স্কুল লেভেলৰ পৰা যিখিনি ক্যালকুলেশনস বা ম্যাথমেটিক্যাল ক্যালকুলেশনস আহে, সেইখিনি হাই স্কুল লেভেলৰ পৰাই আহে। আৰু তাত একেবাৰে ইজি হয়, কিন্তু the factor is that স্পীডটো নাহে। তাৰমানে তাত নিজৰ শৰ্টকাটস ডেভেলপ কৰিব লাগিব, ফৰ্মুলাস, থিওৰিজ, সেইবিলাক তাৰমানে নিজে বাছি উলিয়াই এটা নিজৰ শৰ্টকাট ডেভেলপ কৰিব লাগিব। শৰ্টকাটখিনি ডেভেলপ কৰিহে তাত এপ্লাই কৰিব লাগিব। তেতিয়া তাৰমানে যিটো 1 মিনিট এলট কৰা হয়, তেনেহ'লে তাৰ হেতু যাতে আধা মিনিটত আনসাৰটো ওলাই। স্পীড ইজ ভেৰি ইম্পৰ্টেন্ট এণ্ড একিউৰেচি, সেই দুটা খুব দৰকাৰী কোৱান্টিটেটিভ এপ্টিটিউডত। ৰিজনিংটো একে, যদি এজ, ডাইৰেকশন এইবিলাকৰ ওপৰত ৰিজনিং হয়, যেনেকে ভেন ডায়াগ্ৰাম আপোনালোকে পাইছে, ভেন ডায়াগ্ৰামৰো কি হয়, তাৰ ৰিজনিংটো তাত ইউজ হয়। সো সেই তেনেকে সেই ৰিজনিঙৰ ক্ষেত্ৰত তাৰমানে এইটো কোনো মেমৰাইজ কৰা বস্তু নহয়, কোনো মুখস্থ কৰি পেলাই কৰিম বা এইটো পঢ়ি থৈছো এক্স্যাক্টলি তাতে গৈ বহাই দিম পৰীক্ষাত, নাথিং লাইক দ্যাট, তেনেকুৱা নহয়। এইটোত অকল it's all about your IQ. So IQ to, if you utilize your IQ, these exams are very easy to crack. The only thing is speed to বহুত লাগিব, আৰু speed to লগাৰ কাৰণে খুব প্ৰেক্টিস কৰিব লাগিব। অকল টেক্সচুৱেল বস্তুখিনি পঢ়ি পেলাই পৰীক্ষাত বহিলে কেতিয়াও কমপ্লিট নহয়। বহুত মক টেষ্ট আৰু প্ৰিভিয়াস পেপাৰছ টাইম বাউণ্ড কৰি বোলে 2 ঘণ্টা, মই 2 ঘণ্টা ঘৰটো এখন 2 ঘণ্টাত কমপ্লিট কৰিম, সেইটো কমপ্লিট কৰিব লাগিব। আৰু ফাইনেলি মই যিটো পাৰ্সোনেল ইন্টাৰভিউ, অলৰেডি মই প্ৰিপাৰেচনৰ কথাই ক'লো, এতিয়া আহিছো পাৰ্সোনেল ইন্টাৰভিউ। পাৰ্সোনেল ইন্টাৰভিউত আমাৰ যিটো এপিএসসিৰ যিটো পাৰ্সোনেল ইন্টাৰভিউ, তাত কেইটামান বস্তু জনাটো খুব দৰকাৰী। প্ৰথম কথা হৈছে you know about your own state. অসমৰ বিষয়ে যিমানটো পসিবল আপোনালোকৰ ব্ৰেইন কেপাচিটিত হোল্ড কৰিব পৰা যিমানটো নলেজ পসিবল about Assam, its problems, its governance, critical issues, যিমানখিনি geography, physiology,
ডেমোগ্ৰাফি, এভৰি কালচাৰ এছপেক্ট যিখিনি জানিবলগীয়া আছে অসমৰ নিজৰ ৰাজ্যখনৰ বিষয় সেইখিনি আপোনালোকে জানিব লাগিব। আৰু সেইটো কোনো জিকে কিতাপ বা জেনাৰেল ষ্টাডিজ বুলি নহয়, that is your own interest. নিউজ চেনেলছ যদি চাই, নিউজ পেপাৰ্ছ ডেইলি পঢ়ে, অসমৰ আসাম হিষ্ট্ৰী যদি ডেইলি আসাম হিষ্ট্ৰী যদি বুকছ আপোনালোকে পঢ়ে, য'তে যিটো পায় টপিকটো চাৰ্চ কৰে, ইণ্টাৰনেটত চাৰ্চ কৰে যিকোনো টপিক, কিবা এটা ৱৰ্ড এটা পালো তাৰ এক্সটেন্সিভলি চাই ল'ব লাগে এবাৰতে। ইণ্টাৰনেট ইজ অপেন ফৰ অল, তাত গোটেই টপিকটো একেবাৰে ফ্ৰম হেড টু টেইল ভালকে এবাৰ পঢ়ি ল'ব লাগে। এবাৰ পঢ়ি ল'লে মই ভাবো ভাইভাটোৰ কাৰণে ইটছ সাফিচিয়েণ্ট। তাত গৈ কোনো 10 ধৰক 2 পেজ 3 পেজৰ কথা ক'ব নালাগে, কিন্তু যিটো সোধে যাতে সেইটো কাৰেক্টলি প্ৰিচাইজলি ক'ব পাৰে। আজি যদি পপুলেশ্যন কিমান বা অৰিজিনটো কি, ব্ৰহ্মপুত্ৰৰ অৰিজিন কি, বা যিকোনো কথাই ভ্যালুজ কিটাৰ নাম কি, বা এনেকে যদি সোধে যদি ক'ব নোৱাৰে, that means you don't know a pencil, you don't know the difference between a pen and a pencil. যদি পেইনটো পেন্সিল বুলি কয় তাৰমানে কি, আমি পেইন আৰু পেন্সিল দুটা বস্তুৱে নাজানো, নহয় জানো? সো যিকোনো টপিকৰ তাৰমানে একদম কাৰেক্টলি প্ৰিচাইজলি লাগে, কমেই হওক, বাট ইউ হেভ টু বি ভেৰি ভেৰি কাৰেক্ট। তেনেকে প্ৰিপেয়াৰ কৰিব লাগিব ভাইভাৰ কাৰণে, about your own state. ফাইন। নেক্সট হৈছে সাইকোমেট্ৰিক টেষ্ট। মই যিটো কৈছো নিজৰ স্কিল, নিজৰ নলেজ সেইটো টেষ্ট কৰে, যেতিয়া ভাইভালে যোৱা হয় সেই সাইকোমেট্ৰিক টেষ্টটো প্ৰথমতে টেষ্ট কৰে। আৰু থাৰ্ডলি হৈছে আপোনাৰ জাৰ্নিটো। আপুনি কি পঢ়িলে, ক'ত কৰি আছিলে, সাৰ্ভিস ক'ত কৰি আছিলে, যদি শিফট কৰিছে আপুনি কিয় ইন্টাৰেষ্টেড, আপুনি পাব্লিক সাৰ্ভিসত এইকেইটা সাৰ্ভিসত আহিবলৈ আপুনি কিয় ইন্টাৰেষ্টেড, সেই গোটেই কথাখিনি ইউ হেভ টু বি ভেৰি ভেৰি থৰো। আৰু তাত গৈ নাই মানে ইটস বিকজ অফ দ্য জব মাৰ্কেটখনে এনেকুৱা। আমাৰ এতিয়া মানে আনএমপ্লয়মেণ্ট ইজ আ বিগ প্ৰব্লেম, সেইকাৰণেহে মই আহিছো, তেনেকুৱা কোনো কথা নহয়। ইউ হেভ টু হেভ দ্য পেশ্যন ইজ ড্ৰাইভিং ইউ। মোৰ এটা পেশ্যন আছে, মই সেই পেশ্যনটো সদায় মনতে মই ৰাখিছো, আৰু সেইটো কাৰণে আহি মই ইয়াত এই ভাইভাত বহিছোহি আপোনালোকৰ আগত। আৰু মই জানো মোৰ সেইটো কেপাবিলিটি আছে টু ড্ৰাইভ টু বি এ লিডাৰ, to make people follow me. মই যদি লিডাৰ হওঁ তো মোকতো মানুহে ফলো কৰিব, আৰু মোক মানুহে ফলো কৰিবলৈ হলে মোৰ সেইখিনি কোৱালিটিজ মোৰ থাকিব লাগিব। আৰু যদি মই সেইখিনি কোৱালিটিজ মোৰ আছে, মই নিজকে আপলিফ্ট কৰিছো, মই নিজকে বনাই আনি আপোনালোকৰ আগত আহি প্লেচ কৰিছো, so no one can pull you back. মই কৈলো আপোনালোকক no one can pull you back. যদি সেইটো নিজৰ থাকে, you have that spark, no one can pull you back. এইটো কোনো ৰকেট সায়েন্স নহয়। Cracking is not a rocket science. The only thing is that আমি preparation strategies বোৰ আমি হয়তো নাজানো, বা আমাৰ sufficient resource আমি সময়ত নেপাও, সেইটো এটা কথা হয়। যদি আমি কেতিয়াবা কোচিং ক্লাছ কৰিব বিচাৰো, আমি ক'ব পাৰে যে দিল্লীত কোচিং, yes UPSC কাৰণে দিল্লী is the best option. যাব নোৱাৰিলো বা যাবলৈ মন আছে, কিন্তু এতিয়া there are many options open, বহুত অপশনস আছে, যিটো যদি আপোনাৰ মন যায় আপোনাক কোনেও ৰখাব নোৱাৰে। ওকে, আৰু ইয়াৰ ওপৰত আৰু লাষ্ট মই দুটা কথা কম। দুটা ইম্পৰ্টেন্ট কথা হৈছে লিডাৰশ্বিপ কোৱালিটি, সেইটো থাকিব লাগিব, আৰু পাব্লিক স্পিকিং। তাৰমানে আজি হয়তো এজন কেণ্ডিডেট বহুত ব্ৰিলিয়েণ্ট হ'ব পাৰে, অল থ্ৰু আউট তেওঁৰ লাইফ, যেনিবা ফাৰ্ষ্ট ডিভিজন বা ফাৰ্ষ্ট ক্লাছে পাই আছে, কিন্তু পাব্লিকত কথা ক'ব নোৱাৰে, হেজিটেট কৰে, বা ইনাফ ভকেবুলাৰি তেওঁ লিখিব পাৰে বহুত ভালকে, কিন্তু ক'ব নোৱাৰে। কিন্তু সেইটো এটা বিৰাট ডাঙৰ প্ৰব্লেম হ'ব। সেইটো তাৰমানে পাব্লিক স্পিকিং ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যদি ভাইভা দিবলৈ যায়, পাৰ্চনেলিটি এছেছমেণ্টত পাব্লিক স্পিকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু পাছত যিটো জব প্ৰফাইল হয়, তাত এনি টাইম পাব্লিকৰ লগতে জড়িত থাকিব লাগে। আপুনি কি পঢ়িছিলে, কি চাবজেক্ট আমি পঢ়িছিলো, সেইখিনি তাৰমানে লিখা মেলাবিলাক পাছতহে ধৰক নিজৰ ৰাইটিঙত যিখিনি খুব কমেই ইউজ হ'ব, কিন্তু নিজৰ যিখিনি একুৱায়াৰ্ড স্কিল, পাৰ্চনেলিটিটোৰ কাৰণে যিখিনি লিডাৰশ্বিপ কোৱালিটিজ, কনভাৰচেশ্যনেল স্কিল, মানে কথা কোৱাৰ যিটো স্কিল, ভকেবুলাৰি, কিমান শব্দৰ তাৰমানে কিমান ষ্টক আছে, দেট ইজ কল্ড ভকেবুলাৰি ষ্টক, সেই বস্তুবোৰে বেছি ইম্পৰ্টেণ্ট পাছলৈ গৈ পেলাই। এই চাৰ্ভিচ জইন কৰাৰ পাছত তাৰমানে পাব্লিক স্পিকিং ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু সেই পাব্লিক স্পিকিংটোৰ কাৰণে কি কৰিব লাগে, সদায় নিজৰ বডি লেংগুৱেজটো চাই পেলাই যদি প্ৰিপেয়াৰ কৰে, আইনা এখনৰ আগত, মিৰৰৰ আগত সদায় কথা ক'ব লাগে। এখন মিৰৰৰ আগত থিয় হৈ নিজে কথা ক'ব লাগে, বা কিবা এটা যদি মই কিবা স্পিচ এটা কৈছো, বা যিকোনো টপিক লৈ পেলাই তাত কৈ চাব লাগে, এজ ইফ মই ভাইভা দিছো, মই আই কণ্টেক্টত আছো, এখন মিৰৰ আগত থিয় হৈ নিজৰ চকুৱে চাই এটা ক'ব লাগে, তাত কোৱাৰ প্ৰেক্টিচ কৰিব লাগে। নহলে নিজৰ ফেমিলি মেম্বাৰ যদি কোনোবা থাকে, তেওঁলোক দুজনক মানুহ বহুৱাই লৈ পেলাই সেই নিজৰ ভকেবুলাৰি স্কিলটো টেষ্ট কৰিব লাগে। বহুতৰ এনেকুৱা হয় যে
ষ্টক বহুত থাকে, বহুত কথা জানে, কিন্তু আই কণ্টেক্টৰ কথাখিনি ক'ব নোৱাৰে। আই কণ্টেক্ট কৰিবলৈ দিগদাৰ পায়। দ্যাট ইজ সেইটো এটা বডি লেংগুৱেজ তাৰমানে। সেই আই কণ্টেক্ট বেলেঞ্চ কৰাটো, আই কণ্টেক্ট বেলেঞ্চ কৰি পেলাই এখিনি কথা কোৱাটো, দ্যাট ইজ দ্য পাৰফেক্ট body language and that is required for appearing in personal interview. তাৰ পাছতে যেতিয়া এতিয়া এইখিনিতো মই ক'লোৱে তিনটা ষ্টেপ মই অকল ইলাবৰেটলি কৈ দিলো। ইয়াৰ পাছত যিখিনি কোৱালিফাই কৰে সেইখিনি কোৱালিফাই কৰাৰ ভাইভা কোৱালিফাই কৰাৰ পাছত যেটো প্ৰেফাৰেন্স প্ৰথমতে ফৰ্ম ফিল আপ যেতিয়া কৰা যায় তাত মানে বেলেগ বেলেগ থাকেতো, যেনেকৈ ACS গ্ৰেড 1 থাকিব, তাৰপিছত APS থাকিব, পুলিচ সাৰ্ভিস থাকিব, তাৰপিছত যেনিবা ট্ৰান্সপোৰ্ট অফিচাৰ, ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ, তেনেকে বেলেগ যিখিনি ভেকেন্সি থাকিব হেমত থাকিব। তে প্ৰথমতে যেতিয়া ফৰ্ম ফিল আপখন কৰে তেতিয়া তাৰমানে প্ৰিফাৰেন্স দিব লাগে যে মই এইকেইটা সাৰ্ভিসতে যাম, 1 2 3 4 কে প্ৰিফাৰেন্স দিব লাগে। আৰু যেতিয়া কোৱালিফাই কৰে সেই কোৱালিফাই কৰাৰ পাছত তাৰমানে সেই যোনে হাইয়েষ্ট ৰেংক পায় সেই হাইয়েষ্ট ৰেংক জনে তেওঁৰ প্ৰিফাৰেন্সও চাব যে তেওঁ পুলিচ সাৰ্ভিসতে যাব বিচাৰিছিলে, বা এখেতে ৰেংক 1 তেওঁ দেখোন তেওঁ ডিস্ট্ৰিক্ট ট্ৰান্সপোৰ্ট অফিচাৰ যাব বিচাৰে, ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট যাব বিচাৰিছে, সো হেমতে টপ ৰেংক খিনিয়ে প্ৰিফাৰেন্স পায়। আপোনালোকে নিজে দিয়া প্ৰেফাৰেন্সটো মতে তাৰমানে টপ ৰেংক ওয়াইজ সেই প্ৰেফাৰেন্স খিনি পাই থাকে। সো তাতকে আৰু কি মানে তাতকে আৰু এডেড এডভান্টেজ কি হ'ব পাৰে যে নিজে যেটো আমি উইশ কৰিম, নিজে যেটো ডিপাৰ্টমেন্টত আমি জয়েন কৰিব বিচাৰিম, সো APSC আমাক হেতু চান্সে দিলে, ফাইনালি আমি সেই চান্সটো ড্ৰিম হেজ কাম ট্ৰু, আমি সেই হেতু মানে কোৱালিফাই কৰিব পাৰিলো। সো দ্যাট এই গোটেই বস্তুখিনি তাৰমানে এই তিনটা ক্যাটাগৰি যেটো কলো মই তিনটা ষ্টেজত ডিপেন্ড কৰিব, আৰু দ্য হায়াৰ দ্য মাৰ্কস দ্য বেটাৰ ইজ দ্য পোষ্টিং, বেটাৰ ইজ দ্য মানে এনগেজমেন্ট। আৰু ইয়াত মই এটা কথা ক'ব বিচাৰিছো, মই যেহেতু আসাম ফৰেষ্ট সাৰ্ভিসৰ ক্ষেত্ৰত আকৌ অকল সায়েন্স গ্ৰেজুৱেট হে এপ্লাই কৰিব পাৰে, কাৰণ ফৰেষ্ট্ৰি সাৰ্ভিসটোত তো মানে সায়েন্স বেকগ্ৰাউণ্ডৰ হ'বই লাগিব, গুটেটো টোটালি এটা লাইফ সায়েন্সৰ কথা, আৰু সেই কাৰণে মানে বুজিব লাগিব। সায়েন্স গ্ৰেজুৱেট মানে তাত বটনি, physics, chemistry, zoology, biotechnology, engineering, medical, anything, but a graduate in science. হেতু আসাম ফৰেষ্ট সাৰ্ভিসৰ কাৰণে লাগে। আৰু আসাম ফৰেষ্ট সাৰ্ভিসৰ কথাও মই কৈ দিছো। লাষ্ট মই এপিয়াৰ হৈছিল 2013 12ত, আৰু ৰিজাল্টস আউট হৈছিল 13ত। তাৰ পাছত ইয়াত তিনটা ফেজ থাকে। ফাৰ্ষ্টত থাকিব প্ৰিলিমছ থাকিব, তাৰ পাছত থাকিব মেইনছ, আৰু তাৰ পাছত থাকিব ফিজিক্যাল টেষ্ট। ফিজিক্যাল টেষ্টত যিখিনি আসাম ফৰেষ্ট সাৰ্ভিসত জয়েন কৰিব যায় তেওঁলোকক 26 কিলোমিটাৰ এটা ওয়াকিং টেষ্ট থাকে জেন্টছৰ কাৰণে, আৰু লেডিজৰ কাৰণে 16 কিলোমিটাৰ। হেতু কাৰণে ফিজিক্যাল ফিটনেসটো খুবেই দৰকাৰী এটো ফৰেষ্ট সাৰ্ভিস। যেনেকে পুলিচ সাৰ্ভিসটো তেনেকে আছে, পুলিচ সাৰ্ভিসটো এটা ইন সাৰ্ভিস ট্ৰেইনিং আছে কোৱালিফাই কৰাৰ পাছত, আৰু ফৰেষ্ট সাৰ্ভিসটো তেনেকুৱা, খালি ইয়াত কোৱালিফাই কৰাৰ আগত যিখিনি ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিব, এটা যেনেকে আমি লেডিজ আমি 16 কিলোমিটাৰ দৌৰিছো, 16 কিলোমিটাৰ এটা ৰান আমি কৰিছো, আৰু জেন্টছ খিনি 26 কিলোমিটাৰ কৰিছে। হেতু কৰাৰ পাছত আহি ফিজিক্যাল ষ্টেটিষ্টিক্স, হাইট, ওয়েট সেইখিনি তাৰমানে কোৱালিফাইং তাত বেঞ্চমাৰ্কস থাকে, সেইখিনি কোৱালিফাই কৰিব লাগিব। আৰু তাৰপিছত আপোনাৰ ব্লাড টেষ্ট কিছুমান থাকিব, তেনেকে যিখিনি লেড আউট এলিজিবিলিটি ক্ৰাইটেৰিয়া সেই গোটেইখিনি ফুলফিল কৰাৰ পাছতহে আপুনি কোৱালিফাই কৰি ভাইভাত যাব পাৰিব। আসাম ফৰেষ্ট সাৰ্ভিসটো অলপ যেহেতু সাৰ্ভিসটো তেনেকুৱা হয়, এতিয়া মই যেনেকে ফৰেষ্ট সাৰ্ভিস জয়েন কৰিলো, জয়েন কৰাৰ লগে লগে কি হয়, এটা সেমি পেৰামিলিটাৰী এটা ট্ৰেইনিং থাকে আমাৰ। আমি দেহৰাদুন গলো, দেহৰাদুন অল ওভাৰ ইণ্ডিয়া 3খন একাডেমি থাকে, চেন্ট্ৰেল একাডেমি ফৰ ষ্টেট ফৰেষ্ট সাৰ্ভিস, হেতুত 3খন একাডেমি থাকে। তাত আমি 2 বছৰ ইন সাৰ্ভিস ট্ৰেইনিং কৰিছো, ৰাইফল ট্ৰেইনিংৰ পৰা আৰম্ভ কৰি আমাৰ মিলিটাৰী ট্ৰেইনিং, এইটো টোটালি এটা পেৰামিলিটাৰী, কাৰণ আমি ৱেপনছ ইউজ কৰিব লাগে, সেইকাৰণে আমাৰ গোটেইখিনি ট্ৰেইনিং হয়। আৰু ফিল্ডত যাব লাগে, এক্সটেনসিভ ট্ৰেকিং কৰিব লাগে, ৰিজাৰ্ভ ফৰেষ্টৰ মাজত যাব লাগে, ৱাইল্ড লাইফ এৰিয়াত যাব লাগে। ইটস ভেৰি ভেৰি লাইফ ৰিস্কিং। সেইখিনিত যোৱাৰ কাৰণে যিটো ফিটনেস লাগে, সেই ফিটনেসটোৰ কাৰণে আপোনাক যদি আপুনি প্ৰথমৰ প্ৰিলিমিনাৰী বা মেইনছ বা যিখিনি আপুনি কোৱালিফাই কৰে ইয়াত অসমত ফৰেষ্ট সাৰ্ভিসৰ পৰীক্ষাখিনি যিখিনি কোৱালিফাই কৰে, তাৰ পিছত আপোনাক সেই এটা 2 বছৰ ট্ৰেইনিংৰ কাৰণে পঠিওৱা যায় দেহৰাদুন বা কোয়েম্বাটুৰ বা বৰ্ণিহাট, মেঘালয় বৰ্ণিহাট। তাত কোৱালিফাই কৰা, এইখিনি মই সায়েন্স গ্ৰেজুৱেট খিনিৰ কাৰণে মই কৈ আছো, তাত কোৱালিফাই কৰাৰ পাছত আহি আপুনি সাৰ্ভিস জয়েন কৰিব পাৰে, তেনেকুৱা কথা। আৰু লাষ্ট বাট নট দ্য লিষ্ট, ডিস্ট্ৰেকশন। ইমানখিনি মই ক'লো, আৰু এইটো কথা মই কৈছো যে আপোনালোকৰ যদি সঁচাকেই যদি এটা
স্পাৰ্ক আছে কম্পিটিটিভ এক্সাম এটা কোৱালিফাই কৰিবলৈ আৰু নিজৰ ৰাজ্যখনত আহি বা নিজৰ ডিস্ট্ৰিক্টখনত আহি এনেকে নিজৰ পাব্লিকৰ কাৰণে সাৰ্ভিস দিবলৈ তেতিয়া হলে মই এটা কথা কওঁ যে ডিস্ট্ৰাকশনছ বিলাকৰ পৰা একেবাৰে আঁতৰি থাকিব যেনে প্ৰিপাৰেচন কৰি থকা সময়ত বেছি socializing, too much of socializing, friends, parties, বিয়া সভা এইখিনি বা এনে মোবাইলত ফেসবুকিং টুইটাৰ যিখিনি নহলেও নহয় সেইখিনি সময়ত যেহেতু সেইখিনি নহলেও নহয় সেইখিনি প্লিজ এভয়েড কৰিব বা কিছুমান ফেক নিউজেস যিটো এদিকে ডিমোটিভেট কৰে সেইখিনি বস্তু এভয়েড কৰা হয় নেগেটিভ এপ্ৰোচ পিপল এইবোৰ বহুত দেখিলো আৰু আছে তেনেকুৱা আমাৰ যদি কোনোবাই যে কয় যে নাই তাই প্ৰিপেয়াৰ কৰিছে পৰীক্ষা আছে এইবোৰ আৰু কি আৰু এইবোৰ সব আৰু বহুত দেখিলো এনেকা টাইপৰ যে কিছুমান তেনেকুৱা থাকেতো প্লিজ এভয়েড it is your dream and you know how to fulfill it নিজৰ যেটো ভিতৰত থাকে যেটো ড্ৰিম থাকে হেতু নিজেহে জানে তাত কেনেকে ফুলফিল কৰিলে তাৰ কাৰণে কি কষ্ট নিজৰ যায় হেতু only a person can know herself so সেই কাৰণে তেনেকুৱা কিছুমান fake newses বা updates please do not rely all on Facebook update কিবা এটা নিউজ লাগে ফেসবুকৰ নিউজটো লৈ আপডেটেড নহব there are many authentic sources newspapers online newspapers home delivered newspapers magazines সেইবিলাকৰ ওপৰতে ৰিলাই কৰিব লাগে কি sufficient নিউজ পাবলে ফেক নিউজৰ ওপৰত একেবাৰে ৰিলাই কৰিব নালাগে কিছুমান ফেক সাইটসও আছে এমপ্লয়মেন্ট জেনাৰেশনৰ ফেক সাইটসও আছে কিছুমানে ধৰক ৰিজাল্টস ডিক্লেয়াৰ কৰা এনে কিছুমান সাইট আছে যে in 10 days এটোটো ৰিজাল্ট ডিক্লেয়াৰ হ'ব in 20 days এটোটো হ'ব এডমিট কাৰ্ড ইমানত দিয়া হ'ব those are all fakes please go for genuine sites যেহেতু আজিকালি সকলোৱে মানে লাইব্ৰেৰীৰ পৰা আনি টেক্সট বুক পঢ়াটো বা হেতু অলপ যেহেতু কমি গৈছে সেই ট্ৰেন্ডটো সকলোৱে ধৰক কিন্ডল বা অনলাইন ষ্টাডি কৰিবলৈ বেছি সুবিধাজনক পায় আৰু সেই কাৰণে মই কৈছো প্লিজ ৰিষ্ট্ৰেইন yourself অকমান অতৰাই ৰাখিব হে মানে কিছুমান আনঅথেন্টিক সাইটছৰ পৰা আৰু মানে ওভাৰ ষ্ট্ৰেছ নকৰিব কেতিয়াও নিজকে ওভাৰ ষ্ট্ৰেছ ফ্ৰাষ্ট্ৰেশনছ এইবিলাক আহিবলৈ নিদিব সাকসেস আমিও কোনো একেবাৰতে হোৱা নাই কিয়া okay মানে যেহেতু লাইফ ইজ ভেৰি ডিফাৰেন্ট লাইফ ইজ ভেৰি ডিফিকাল্ট কোনো গ্ৰেজুৱেচন কৰিয়ে একেবাৰে লগে এটুত এপ্লাই কৰিলো পাই গলো nothing is like that people all of you who are sitting in the respective positions have known the struggle আপোনাকে সকলোৱে জানে নিজৰ you are in your own shoes সকলোৱে জানে নিজৰ struggle খিনি বা নিজৰ what has led to the success এটো সকলোৱে জানে সেই কাৰণে please মানে do not get demotivated will power ৰাখিব লাগিব আৰু ইয়াত মডেলটো একেবাৰে ডাউন হ'ব দিব নালাগে যদি প্ৰথম অ্যাটেম্পটত নহয় প্লিজ গো ফৰ দ্য সেকেন্ড অ্যাটেম্পট যদি সেকেন্ডত নহয় প্লিজ গো ফৰ দ্য থাৰ্ড অ্যাটেম্পট ওকে এটো এটা কথা আৰু এটা কথা কওঁ ইয়াত মই যেহেতু মই নিজে এটা ফিমেল ক্যান্ডিডেট গৰাকী ফিমেল ক্যান্ডিডেট মই ইয়াত এটা কথা কওঁ এটো হয়তো it's not related to the curriculumৰ লগত নহয় কিন্তু মই ক'ব বিচাৰিছো মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা যে এজন মেল ক্যান্ডিডেট আৰু এজন ফিমেল ক্যান্ডিডেটে যেতিয়া প্ৰিপেয়াৰ কৰে এটা এক্সামৰ কাৰণে কম্পিটিটিভ হওক বা অলপ প্ৰবলেমছ অলপ ডিফাৰেন্সেস আহে যেনে এটা এজ হৈ যোৱা পাছত যদি ফ্যামিলি লায়াবিলিটিজ থাকে তেতিয়া হলে কি হয় যে সাপোজিং আজি আপুনি যেনিবা সিঙ্গল আৰ্নাৰ যেনিবা আপোনাৰ ওপৰত বহুত ৰিটায়াৰ্ড পেৰেন্টস বা আপোনাৰ ওপৰত বহুত আশা আছে আপুনি পাছ কৰিয়ে এটা কিবা এটা জবত এবজৰ্ব হওক তাৰপিছত আপুনি অলপ লায়াবিলিটিজ লওক সো হেতু এটা মানে তেনেকুৱা হলে কি হয় এটা আমি জব এটা এবজৰ্ব হোৱাটো আমি বেছি প্ৰেফাৰেন্স দিও ফাইন আৰু তেনেকে ফিমেল ক্যান্ডিডেটছৰ ক্ষেত্ৰতো কেতিয়াবা এনেকুৱা হয় যে হয়তো জব কৰিছো জব এটাত সোমাই আছো বা তাৰ পাছত এটা সাম পইণ্ট অফ টাইম ফ্যামিলি কিছুমান অব্লিগেশনস থাকে বা যে there's a particular time nuptial not to টাই কৰিব লাগে বা বিয়াত বহিব লাগিব এনেকুৱা বহুত কিছুমান সোসাইটাল প্ৰেছাৰস বা এনেকে তেনেকুৱাও থাকে কিন্তু মই কৈছো প্লিজ ডু নট টেক ইট এজ এ হিন্ড্ৰেন্স যদি নিজৰ এটা এইম থাকে হেতু তা মানে অকল মেল কাউন্টাৰপাৰ্টছে বা কাউন্টাৰপাৰ্টছৰ হেতু প্ৰবলেম নাথাকে তেওঁলোকে প্ৰিপেয়াৰ কৰি গৈ থাকিব পাৰে বা লেডিজৰ কেতিয়াবা ফ্যামিলি কাৰণে কিছুমান অবস্টেকলস হ'ব পাৰে বা হাৰ্ডলস হ'ব পাৰে সেইখিনি কাৰণে প্লিজ আপোনালোকে হেতু হাৰ্ডল বুলি নাভাবিব হেতুৱে আপোনাক ডমিনেট কৰিবলৈ নিদিব এটো কেতিয়াও কোনো অবস্টেকল হ'ব নোৱাৰে মই মোৰ নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো মোৰ কলিগছও বহুত আছে আমি বহুত দেখিছো
যদি আপোনালোকৰ ভাবে কোৱালিফাই কৰিম, the entire family helps you out. Family support থাকে because you have to excel আৰু এটো মানে পাস কৰি যোৱাৰ পাছত গম পোৱা যায় it's such a blessing to you. সকলোখিনি সকলোৰে মই এটো বুলি কোৱা নাই যে কোনো পাৰ্টিকুলাৰ প্ৰফেশন বুলি কোৱা নাই, কিন্তু যেটো হাৰ্ড ওয়াৰ্ক আপুনি দিব 2 বছৰ 3 বছৰ পাছত যেতিয়া once qualify হৈ যায় এটো indeed a blessing. So সেইকাৰণে ইয়াত কোনো ধৰণৰ এনেকুৱা কোনো ফ্যাক্টৰ কেতিয়াও কনসিডাৰ নকৰিব, নিজৰ সপোনখিনি ডমিনেট কৰিবলৈ নিদিব কেতিয়াও, আৰু আপোনালোকে আগবাঢ়ি যাওক। যদি ভাবিছে পাৰিম বুলি পাৰিবই লাগিব, nothing is impossible. আৰু ইয়াতে মই সংগীতা দাস মানে যদি কিবা মই হেল্প কৰিব পাৰো, কিবা যদি প্ৰিপাৰেচনৰ কাৰণে কিবা মেটেৰিয়েলছ লাগে বোলে কিবা আপোনালোকে বিচাৰে, if you want to contact me you can email me. Please take my ID from Sangeeta ba. I'm always available. Please don't get hesitated. Jikhani janake possible hoy I'll definitely help you. Materials lage I can provide you online offline, books whatever you want. So I wish you all the best. আজি খুব ভাল লাগিছে এনেকে ইন্টাৰেক্ট কৰিবলৈ পাই, এন্ড যেহেতু টাৰ্গেট অডিয়েন্স ইজ বেসিক্যালি গ্ৰাজুৱেচন or appeared students, সেইকাৰণে এনেকে ক'বলৈ পাই ভাল লাগিছে। মই যিখিনি ক'লো সেইখিনি মই মোৰ নিজৰ এক্সপেৰিয়েন্স শ্বেয়াৰ কৰা বুলিয়ে ভাবিব, আৰু মানে we have all passed through this ladder. মানে আমি সবে এনেকেই পাৰ হৈ আহিছো, যোনে যোনে এইটো সাৰ্ভিসত আছে এসপাইৰেন্টস, আমি সবে এনেকেই পাৰ হৈ আহিছো, কোনো পটককে গৈ এটা হেৰি কোৱালিফাই কৰা নাই। সেইকাৰণে lot of hard work লাগিব, আৰু সেইটো ঘূৰি নাচাব, তাৰমানে যেতিয়া আগবাঢ়ি যাব ঘূৰি নাচাব। বাস হিমানে আৰু খুব ভাল লাগিলে, এন্ড মই এতিয়া এইখিনি ইয়াতে সামৰণি মাৰিছো, মোৰ যিখিনি ক'বলগীয়া আছিলে। I wish you all the best to my candidates, আৰু মই আশা কৰিছো যাতে আপোনালোকে আমি আৰু যাতে পাই থাকো, তাৰমানে এই সাৰ্ভিসত যাতে আমাৰ APSCৰ আন্ডাৰত অসমৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল আৰু আহক, তাৰমানে যিমান আহে ইনটেক সিমানেই ভাল। এই সাৰ্ভিসত জয়েন কৰক, and let us join and work together as a team. All the best to all of you. ধন্যবাদ অমৃতা, তুমি Sangeeta. বৰ ধুনীয়াকৈ ক'লা। Thank you. আচলতে UPSC বা সিভিল সাৰ্ভিসেস এটা অতি জটিল পৰীক্ষা। ইয়াৰ বাবে যথেষ্ট ধৰণৰ মানে প্ৰিপাৰেচনৰ দৰকাৰ, আৰু প্ৰিপাৰেচনটো এনেকুৱা নহয় যে 6 মাহ বা এমাহ বা 3 মাহৰ ভিতৰতে কোনোবাই ভাবিলে কৰিব পাৰিব, এইটো তেনেকুৱা নহয়। এইটো এটা কন্টিনিউয়াস প্ৰসেস, আৰু তাৰ বাবে যথেষ্ট ধৈৰ্য আৰু নিজৰ মানে ডিটাৰমিনেশনৰ দৰকাৰ। তুমি আচলতে গোটেই কথাখিনি হাতি মাৰি ভৰোৱা নিচিনাকে আমাক জনালা, আমাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয়কৈ উপকৃত হৈছে। তুমি চেট বক্সত চাব পাৰা সাম্প্ৰিতা, there are so many thank you messages. Thank you so much. Benefited. Yes. Thank you so much. আৰু মই কিছুমান প্ৰশ্নও দেখিছো, আৰু এই প্ৰশ্নখিনি তোমালে আগবঢ়াবলৈ মই আমাৰ আলোচনাৰ সঞ্চালক ডক্টৰ পংকজ বৰাক অনুৰোধ জনাইছো। পংকজ। ধন্যবাদ ডক্টৰ দাস বাইদেউ। মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছো দত্ত বাইদেউকো, আপুনি খুব সুন্দৰভাৱে গোটেই কথাখিনি উপস্থাপন কৰিলে, আৰু মই আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলে আপোনাৰ গোটেই উপস্থাপনৰ পৰা উপকৃত হ'ব, আৰু তেওঁলোক আগ্ৰহী হ'ব আচলতে এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে। মই এটা কথা দেখিছিলো যে বহু সময়ত ছাত্ৰ ছাত্ৰীসকলে ভাবে যে ইটছ এন আনক্ৰেকেবল জব, ভাবি লয় যে আমি নোৱাৰোৱে, আমি গ্ৰাম্য অঞ্চলৰ পৰা আহিছো, গতিকে আমাৰ এই ধৰণৰ প্ৰিপাৰেচন নাই, আমি আগবাঢ়ি নাযাওঁ। কিন্তু আপোনাৰ কথাখিনি আজি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব, তেওঁলোকে নিশ্চয় বুজি পাইছে যে এইটো এটা অসম্ভৱ কাম নহয়, খালি ইয়াৰ কাৰণে এটা খুব প্ৰণালীবদ্ধ প্ৰিপাৰেচনৰ প্ৰয়োজন আছে। চিষ্টেমেটিক প্ৰিপাৰেচন যদি হয় আৰু খুব ডেডিকেটেড হয়, তেতিয়া তেওঁলোকে নিশ্চয় পাৰিব। আপোনালোক ছাত্ৰ ছাত্ৰীসকলে কিছুমান প্ৰশ্ন ৰাখিছে, মই প্ৰশ্নখিনি ছাত্ৰ ছাত্ৰীসকলে নিজে ডাইৰেক্টলিও উপস্থাপন কৰিব পাৰে। মই 2-এটা প্ৰশ্ন অলৰেডি যিহেতু পোষ্ট কৰিছে, মই সেইটা আপোনাৰ আগত পাঠ কৰি দিব বিচাৰিছো। ৰাজু কুলিয়ে লিখিছে, হাউ টু প্ৰিপেয়াৰ IPS অফিচাৰ, এণ্ড প্লিজ টেল মি IPSৰ কাৰণে কেনেদৰে প্ৰিপাৰেচন কৰিব লাগে তাৰ বিষয়ে। IPS টো আপোনাৰ UPSC কোনে কি ক'লে নামটো, ক্যান্ডিডেটৰ নামটো কি ক'লে, ষ্টুডেন্টৰ নামটো? ৰাজু হয়, KELI। ওকে, তেখেতে কৈছে
হয় IPS হৈছে ইণ্ডিয়ান পুলিচ সাৰ্ভিস আৰু ইণ্ডিয়ান পুলিচ সাৰ্ভিসৰ যেটো পৰীক্ষা হয় হেতু UPSC কন্ডাক্ট কৰে আৰু হেতু অল ইণ্ডিয়া সাৰ্ভিস হেতু আপোনাৰ IAS ৰ যেটো সিভিল সাৰ্ভিসেস যত IAS ৰ পৰীক্ষা পতা হয় একেলগে তাত IAS IRS ৰেভিনিউ সাৰ্ভিস ইণ্ডিয়ান পুলিচ সাৰ্ভিস এই গুটিকিটা পৰীক্ষা একেলগে পতা হয় মানে তাত আপোনাৰ যিখিনি কোৱালিফাইং যেটো আপোনাৰ মেৰিট ওয়াইজ যেটো মাৰ্কস অবটেইন হ'ব যেটো মাৰ্কস পাব হেমতে আপোনাৰ প্ৰেফাৰেন্সৰ মতে আপুনি ৰেংকিং পাই যাব যদি আপুনি অকল IPS এৰ মানে প্ৰেফাৰেন্স দিয়ে তেতিয়া হলে আপুনি ধৰক হেতুত এপিয়াৰ হয় UPSC কাৰণে এপিয়াৰ হয় প্লাস এটা কথা দেই ফিজিক্যাল ফিটনেসটো লাগিব IPS ৰ হেতুত ফিজিক্যাল ট্ৰেইনিং থাকে ইন সাৰ্ভিস ট্ৰেইনিং থাকে হেতু কাৰণে তাত ফিজিক্যাল ফিটনেসটো মানে একেবাৰে টপ প্ৰায়োৰিটি পুলিচ সাৰ্ভিসত জয়েন কৰিব কাৰণে ফিজিক্যাল ফিটনেস ইজ টপ প্ৰায়োৰিটি একেটা পৰীক্ষাই হয় IAS ৰ যেটো পৰীক্ষা হয় তাতেই হয় আৰু প্ৰিপাৰেচনটো হে একেই হয় মই যিখিনি কলো সেইখিনি একেই হয় তাত ৰেংক ওয়াইজ আপোনালোকে তাত IPS ৰ পোস্টিং হয় মানে টপ ৰেংক যদি প্ৰেফাৰেন্স থাকে তেতিয়া হলে তাত পাই যায় আৰু তাৰ পাছত কি হয় কেডাৰটো পোৱা যায় বলে আসাম মেঘালয় কেডাৰ বা বিহাৰ কেডাৰ মধ্য প্ৰদেশ কেডাৰ তাৰ পাছত এনেকে কেডাৰটো হে ৰেংক ওয়াইজে পোৱা যায় একে তিনটা ফেজ থাকে প্ৰিলিমছ মেইনছ আৰু ধন্যবাদ বাইদেউ পাৰ্সোনাল ইন্টাৰভিউ থ্যাংক ইউ ধন্যবাদ নিশ্চয় বুজি পাইছে চাগে কেনেদৰে IPS ৰ কাৰণে প্ৰিপাৰেচনটোৰ বিষয়ে আন এটা প্ৰশ্ন উত্থাপন কৰিছে মিলন একেটা সুধিছে how to prepare engineering course how to prepare for any course for কি কোর্স কলে অলপ ডিস্ট্ৰাকশন হৈছে ইঞ্জিনিয়াৰিং কোর্স খুব সম্ভৱ ইঞ্জিনিয়াৰিং হয় শুনা পাইছেনে বাৰু বাইদেউ পাইছো ইঞ্জিনিয়াৰিং আচ্ছা ইঞ্জিনিয়াৰিং টা মানে BE বা BTech কৰিব কাৰণে নহয় জানো মানে হাই সেকেন্ডাৰী সকে হাই স্পষ্ট নহয় খুব সম্ভৱ হাই সেকেন্ডাৰী ক্যান্ডিডেট সকে নহয় জানো শুনিছে নে হয় মই ঠিক ধৰিব পৰা নাই আচলতে কোন ক্লাছৰ কিন্তু মই এই কথাটোকে মই অকম মোৰ ধৰণে এড কৰি দিছো যাতে ছাত্ৰ ছাত্ৰীসকলৰো সুবিধা হয় এটাটো আপুনি কক ধৰক কেনেদৰে ইঞ্জিনিয়াৰিং কোৰ্সৰ কাৰণে যেটো সুধিছে ইঞ্জিনিয়াৰিং কোৰ্সৰ কাৰণে কেনেধৰণে প্ৰিপাৰেচন কৰিলে সুবিধা হয় হেতু আৰু লগতে ইঞ্জিনিয়াৰিং কৰাৰ পাছত বি কমপ্লিট কৰাৰ পাছতো ধৰক কিছুমান এনে স্পেশাল সাৰ্ভিসেস যত নেকি ইঞ্জিনিয়াৰৰ প্ৰয়োজন হয় আৰু মই ইমান ডিটেইল নাজানো কিন্তু সম্ভৱত সাৰ্ভিস বিলাকত এনেকুৱা কম্পিটিটিভ এক্সামৰ মাজেৰে ৰিক্ৰুট কৰা হয় তাৰ বিষয়ে যদি আপুনি অকমান কৰে ইণ্ডিয়ান ইঞ্জিনিয়াৰিং সাৰ্ভিস যেটো UPSC কন্ডাক্ট কৰে হেতু আপোনাৰ পোষ্ট গ্ৰেজুৱেট ইন ইঞ্জিনিয়াৰিং তা মানে BE BTech ৰ বিয়ন্ড দ্যাট আৰু হেতু আপোনাৰ ইণ্ডিয়ান ইঞ্জিনিয়াৰিং সাৰ্ভিস UPSC কন্ডাক্ট কৰে আৰু অসমৰ কাৰণে আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিসও কন্ডাক্ট কৰে APSC হেকিটা হেতু কোৱালিফাই কৰিব লাগিব ইঞ্জিনিয়াৰিং ষ্টুডেন্টস খিনিৰ কাৰণে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছৰ কাৰণে হয় আৰু এটা প্ৰশ্ন হৈছে ma'am how to crack civil service from IT branch it's as simple as from any how to crack how to crack from IT branch yes as I've already said that you can be any graduate can sit for a civil service exam so it doesn't really matter whether you are from a science or arts or commerce or medical or an engineering background candidate so the preparation is absolutely same your papers will be your own like you have to choose the optional papers from your own subjects like what you have studied in your graduation I am not aware much of the IT subjects. It may be like programming or it may be like languages paper. So you have to choose any of them as your optional paper. And then there are a list of 27 to 28 optional papers for both UPSC and APSC. And you have to choose that but two optional papers of your own choice that you are well versed with. Please do not opt for a fresh new paper as a paper 1 optional paper 1 optional paper 1 should be your own paper in which you have graduated okay so the preparation is almost same like a candidate from life science will prepare on her own in her life science papers and a candidate from IT will prepare on her own in her IT papers right
The general studies and the English will be common for all. But for the people from IT background, your own there will be question papers set from your own syllabus from IT, as well as from the papers that you have opted while you have filled up the form for this competitive exams. I hope I have made myself clear, right? One question is from Sayan Sandeep. His question is, what are the benefits of being an NCC cadet for civil service? Also, is there any way to process through NCC? Yes. There are certain reservations. Right now, I cannot exactly recall. Okay. এতিয়া exactly মই recall কৰিব পৰা নাই তাত reservation NCC reservations খিনি কি আছে হয়তো আপুনি মানে search engine ত বিচাৰিলে হেতু পাব তেখেতে যে তাৰ reservations খিনি কি আছে কিন্তু there is an added advantage if you join police service, Indian Police Service or Assam Police Service. You get an added advantage for that. So there is definitely an edge over it. But as of now, what is the exact relaxation or an advantage that I am sorry I'm not able to recall it right now. He can search and even I can search and get back to him if he wants to. মই পাছতো personally মই share কৰিব পাৰো collect কৰি পেলাই as of now exactly মোৰ NCC হেতু মনত অহা নাই ইমান দেই I'm sorry if I couldn't satisfy you, but exactly hetu eta oha nai kya mo I can get back to you later. Science Sanjeev pisot বাইদেউৰ লগত যোগাযোগ কৰিব পাৰিবা আমি যেতিয়া YouTube চেনেলটোত আমি দি দিম ভিডিওটো তেতিয়াও তুমি কোৱেশ্চনটো পুট কৰিলে মেমে তাতো ৰিপ্লাই বেক কৰিব পাৰিব ডাইৰেক্টলি কন্টাক্ট কৰিব নোৱাৰিলেও নেক্সট আৰু এটা প্ৰশ্ন সুধিছে this question is from Vizit Datta. Ma'am, APSC Assamese medium exam দিব পাৰিনে? Yes, পাৰিব prelims to APSC হয় পাৰিব Assamese medium subjective যেটো mains paper হয় হেখন নিজৰ language দিব পাৰিব prelims to English থাকিব কিন্তু main subject দিব পাৰিব আৰু কোনো ছাত্ৰ কিবা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছে যদি তোমালোকে chat boxত লিখিও প্ৰশ্নটো উত্থাপন কৰিব পাৰা অন্যথা তোমালোকে নিজকে আনমিউট কৰিও প্ৰশ্নটো উত্থাপন ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন অহালৈকে মই এটা প্ৰশ্ন ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ আসলতে মেমক সুধিব বিচাৰিছো যে মই বৰ্তমান দেখা পাইছো বৰ্তমান বহুতো অনলাইন প্লেটফৰ্ম আহিছে যিবোৰ প্লেটফৰ্মে ছাত্ৰ-ছাত্ৰীক সহায় কৰে বেসিক্যালি মই যদি মই যদি কওঁ এটা অনলাইন প্লেটফৰ্মৰ কথা ক'ব পাৰো আন একাডেমি বা ঠিক তেনেদৰে বহুতো আছে যিবিলাক অনলাইন প্লেটফৰ্মত কোচিং দিয়া হয় বা মেটেৰিয়েল সাপ্লাই দিয়া হয় এনেকুৱা ধৰণৰ ধৰক আপুনি যদি জানে বা কোনটো বেছি হেল্পফুল আৰু অসমৰ কনটেক্সটত কিবা যদি আছে স্পেশালি আন একাডেমি ধৰক নেশনেল প্লেটফৰ্মত হয় ইউপিএসসি কাৰণে বহুত মানুহে সাবস্ক্ৰাইব কৰিলে অসমৰ কাৰণে স্পেসিফিক কিবা আছে যদি আপুনি যদি জনাই দিয়ে অসমৰ কাৰণে মই এডভাইস কৰিম আপোনালোকে NIOS ৰ যিখিনি নেশনেল ইনষ্টিটিউট অফ ওপেন স্কুলিংৰ যিখিনি মেটেৰিয়েলছ বা ইগনৰ আন্ডাৰ যিখিনি মেটেৰিয়েলছ হয় দে আৰ কোৱাইট অথেন্টিক আৰু সেইখিনি ফলো কৰিব লাগে প্লাস APSC এক্সাম ওৰিয়েন্টেড কিছুমান কিতাপ আছে যিখিনি APSC ওন পাব্লিকেশনছ হয় জেনাৰেল ষ্টাডিজ বা sociology আছে educationৰ আছে physics chemistry botany geology সকলোৰে APSC নিজৰ পাব্লিকেশনৰ কিতাপ আছে কিতাবা যদি যায় খানাপাৰা তাৰ সন্মুখতো দেখিব বুক ষ্টলছ আছে বা আমাৰ ইয়াতে লোকেলি अवेलेबल কেখন পাৰ্টিকুলাৰ ষ্টৰত লোকেলি अवेलेबल তো তেনেকুৱা কিতাপ ফলো কৰিব পাৰে আৰু অনলাইন an academy yes to little extent কিন্তু ইমান তাত মই ভাবো তাত কি হয় ইমান ডিটেইলস বা ইমান হেৰি what to say you cannot totally rely on those অকল হেখিনি পঢ়িলেই নহব তা মানে অকল তাত যিখিনি আছে হেখিনি is not sufficient you have to be very extensive with that আজি যদি কিবা এটা মই এটা কথা কৈ থওঁ আজি supposing এটা particular এতিয়া যেনিবা আমাৰ যেটো pandemic চলি আছে তো ইয়াৰ লগত please refer to 2 3 4 মানে সাইটস বা যদি কিবা পঢ়িবলগীয়া থাকে কিবা লিখিব যদি কোনবাই কয় যে
এখন এটা write a report on that. You are a reporting officer or write a report on that. So for that এতিয়া অকল যিখিনি নিউজত চেনেলছত দি আছে অকল সেইখিনি নহয়, বহুত নিজে কোৱালিটেটিভলি কেইবাটাও সাইটস লৈ এটা নিজে এটা নিজৰ যিটো কম্প্ৰিহেনসিভ এবিলিটি সেইটো এবিলিটি দি পেলাই লিখিব লাগে বা পঢ়িব লাগে এণ্ড প্লিজ ডু নট কপি পেষ্ট while writing সেই সাইটস বিলাকত যেনেকে থাকিব গোটেই বস্তুখিনি নহয় সেইখিনিকে এজ ইট ইজ কেতিয়াও মানে তুলি নিদিব নিজৰ পেপাৰখনত সাবজেক্টিভৰ ক্ষেত্ৰত মই কৈছো এটা যেহেতু আপনি সাইটসখিনি কথা ক'লে yes they are helpful to many extent কিন্তু মই কওঁ যে যিখিনি নিজৰ পাবলিকেশনৰ কিতাপ থাকে বা যিখিনি NIOS ৰ যিখিনি course materials I think those are very helpful এইখিনি বেছি প্ৰিফাৰেবল মই ভাবো মোৰ ফালৰ পৰা হিমানে আৰু হয় ধন্যবাদ ঠিকে কৈছে আপুনি আসলতে যিকোনো এটা সোর্সে দ্য লোনস মানে আলটিমেট সোর্স হ'ব নোৱাৰে বিভিন্ন সোর্সৰ পৰা আসলতে আমি ডিপেন্ড কৰিবই লাগিব যেটো ইনক্লুসিভ নলেজ আমাক প্ৰয়োজন হ'ব আৰু দুটামান প্ৰশ্ন উত্থাপন কৰিছে ঘনশ্যাম গায়ন তেওঁ যেটো প্ৰশ্ন উত্থাপন কৰিছে সেইটো ইউপিএসসি হাৰ্ড নে এপিএসসি হাৰ্ড কোৱেশ্চনটো উত্তৰ দিব মই বাকিটা প্ৰশ্ন একেলগে উত্থাপন কৰিব বিচাৰিছো আসলতে হয়তো এনে ধৰণৰ লিংক কোৱেশ্চন আহি যাব পাৰে ইউপিএসসি হাৰ্ড আসামিজত ভাইবা হয়নে হয় নেক্সট প্ৰিয়ংকা খনিকৰে সুধিছে আসামিজত ভাইবা হয়নে গংগুত্ৰী হয়কে লিখিছে how should we read newspapers for civil services okay next লিখিছে বৈশালী দত্ত ma'am what is your type of preparation and note making আৰু সুভজিত বৰাই লিখিছে is English compulsory for mains exam in UPSC you can UPSC পঢ়িদিয়া কাৰণে হয়তো আপুনি পাহৰি যাব পাৰে একো নাই প্ৰথম প্ৰশ্নটো সুধিছিলে অসমীয়াত ভাইবা দিব পাৰি নেকি হয় পাৰি সেকেন্ডটো সুধিছে UPSC আদাৰ ল্যাঙ্গুৱেজত লিখিব পাৰি নেকি yes পাৰি আৰু আপোনাৰ আৰু থাৰ্ডটো আছিলে থাৰ্ডটো কি কৈছিলে কোনটো ফাৰ্ষ্টটো আছিলে UPSC হাৰ্ড APSC okay ইয়াত মই হাৰ্ড বুলি নকওঁ it is your own choice ঠিক আছে কোনোবাই UPSC টাৰ্গেট কৰিব পাৰে কোনোবাই APSC টাৰ্গেট কৰিব পাৰে কেতিয়াবা এনেকুৱাও হয় UPSC ৰ কাৰণে কোচিং কৰি APSC ক্ৰ্যাক কৰি দিয়ে fine so the choice is absolutely yours yat kuno tan ba etu boli nohoy yes of course yar UPSC jitu preparation that is mane bahut different hoy etu bahut different because that American history Russian history world history teneke bahut wide kuman hoyto books amar hoyto yat available na thakibo pare to he teneke tar olop preparation to it's quite hard in a sense je tat bahut samoy devote koribo lagibo আৰু মানে it's a broad prospect all over India karone jihetu korise it's done centrally he karone the competition is huge competition wise the competition is huge aru APSC khetrot it's limited to the nationality and limited to the citizen of Assam and yat jikhini ase okomor khini karone you are competing among in your state so moi difference hetu bulie kom aru baki etu own choice বহুতক দেখিছো UPSC কাৰণে কোচিং যেটো কৰে that is very helpful for us for cracking APSC আৰু এটা কথা মই অথনপা কম বুলি ভাবি আছিলো দে ইয়াতে মই কৈ থওঁ এই যে যেটো প্ৰিপাৰেচনৰ কথাটো আহিলে হেতু কিন্তু ডিফাৰেন্স আছে দে যদি কোনোবাই গ্ৰেজুৱেচন কৰি ফ্ৰেশ ক্যান্ডিডেট এটা প্ৰিপাৰেচন কৰা আৰু এটা ইন সাৰ্ভিস কৰি থকা এজন ক্যান্ডিডেটে প্ৰিপেয়াৰ কৰাৰ মাজত বহুত ডিফাৰেন্স আছে so যিজনে ফ্ৰেশ ক্যান্ডিডেট তেওঁ হয়তো 6 to 7 hours per day তেওঁ দিব পাৰে কিন্তু জুনে সাৰ্ভিস কৰি আছিল নহয় হে সাৰ্ভিস কৰাৰ জনে তেওঁ কোচিং ক্লাসও কৰিব নোৱাৰে আৰু প্লাস 6 to 7 hours after working 9 to 5 job 9 to 6 যদি কৰ্পোৰেট সেক্টৰ থাকে 9 to 10 to 9 এ ধৰক 10 to 8 এ ধৰক হেতু কৰি আহি পেলাই যেটো প্ৰিপাৰেচন হ'ব ন হেতু ডিফাৰেন্ট হয় দে হেতু কাৰণে it is not a tailor made for everyone যে এটু ইয়াৰ এখিনি মই যিখিনি অলৰেডি কলো হেখিনি যে টাইম টেবল মেইনটেইন কৰা যিখিনি কলো হেখিনি মই absolutely fresh candidate কথা কৈ আছো মানে যিখিনি ইন সাৰ্ভিস বা কোনবা এটা মই নিজে যেটা ক্র্যাক কৰিছিলো মই নিজে সেন্ট্রাল গভর্নমেন্ট সার্ভিসত আছিলো আৰু তাৰ পাছৰ পৰাই মই প্ৰথম পৰাই মই তেনেকৈ মই কোৱালিফাই কৰিছিলো মই গভর্নমেন্ট সার্ভিসত থাকিয়ে কৰিছিলো তো তেতিয়া it was I think that is more harder মানে সার্ভিসত থাকি কোৱালিফাই কৰি you chase your own dreams that is much harder হেকাৰণে মানে সময় থাকুতে please do not lose opportunities there are abundance of opportunities in Assam in your own state
So please grab one. Opportunity bu jabo nidibo hobo korim next year ulabo next year dim, nothing like that. Please take the chance to serve your own state. Opportunity lose nokoribo aru nothing is hard. Moi koisu option ami moi more personal choice opra koisu je I wanted to serve my state first of all. I wanted to serve my state. Moi hikan 2007 not jitia ulaisile civil service bahut bosor pasot civil service moi titia prepare kori moi titia disilu moi titia qualify korisilu viva lake, that is a fact. Aru tar pasot etu mo second attempt etu Assam Forest Service to mo first attempt ote clear hoisile aru hitu moi civil service to dubar disilu hoyto moi in service asilu moi government kori asilu but hekane moi iman samoy dibo pora nasilu aru titia iman awareness okon kom asil 2007 or eta majot bahut difference asile hoyto eta iman resource open resources iman besi available hol hekini hoyto agote pohaten saketa struggle would have been much lesser. So please utilize your resources properly and do not let go. Aru nothing is hard, nothing is impossible. Jodi koru boli bhabe nothing is impossible, and please go ahead. Karne UPSC jodi kunba UPSC aim kore, please go ahead. Apuni UPSC aim korok, apni coaching log, jikhini apna mentored, unmentored, jodi ka beleg resource ase, please take up all your resources and go ahead. And the opportunities are open for all of you, whether it be UPSC or APSC. Try kori thakok. Please do not lose heart and please do not demotivate yourself. Kunbai jodi demotivate kore, please do not approach those people. Do not demotivate yourself. Hodai eta self motivation. Kunbai kolehe pohim, kunbai korilehe korim, kunbai korise boli mo korisu tunuka nohoy. Self motivating. Aji porikha nai boli 9 ta leke 8 ta leke hui thakile etu nohoy. Hodai jodi hoisu hodai hunkale uthiye pohim. Motivate yourself. Hetu he besi dorkar asolte motivation to besi dorkar. Baki khini nijor chesta. Apuni hudhatke sake besike kolu moi. না আপনি খুব সুন্দৰকৈ নাই নাই ঠিকে আছে সেম্বিতা আমাৰ হয় আছে আৰু দুটামান কৰিব নোৱাৰো গতিকে মই সেই প্ৰশ্নকেইটা ভাবি পেলাই আপোনালৈ উত্থাপন কৰিব বিচাৰিছো এটা প্ৰশ্ন আচলতে আগৰ থাকি গৈছিল আৰু মই প্ৰশ্নটো অকমান জৰুৰী বুলি ভাবিছো কাৰণ মই আকবাৰ আপোনাৰ ওচৰত দাঙি ধৰিব বিচাৰিছো the question was how should we read the newspaper for civil services assolate newspaper খন ইনে পঢ়া আৰু হয়তো প্ৰিপাৰেচনৰ কাৰণে পঢ়াৰ মাজত ডিফাৰেন্স আছে নিশ্চয় এই কথাটো অকমান যদি কয় মই প্ৰিপাৰেচনৰ কথা যেতিয়া কৈ আছো তেতিয়া মই কৈছিলো যে আমি যিখন টাইম টেবল ফিক্স কৰিম তাত আমি 30 মিনিটস ডেইলি newspaper পঢ়াৰ এটা টাইম newspaper পঢ়ালে দিব লাগিব 30 মিনিটস তাত কেখনমান মই newspaperৰ কথাও কৈ দিছিলো যেনে The Hindu, Indian Express আৰু আমাৰ ইয়াত অসমৰ কাৰণে Assam Tribune মই মোৰ চইচত কৈছো দেই আপোনালোকে জুনে বেলেগ যদি সাবস্ক্ৰিপচন আপোনালোকৰ আছে টেলিগ্ৰাফো লব পাৰে সেন্টিনেলো হ'ব পাৰে সেইকাৰণে Assam Tribune কথাই মই কৈছো as one of the local dailies in Assam আৰু magazines যেনে The Economist, India Today or business related যি আছে তাৰ হে magazines বিলাকৰ editorials খিনি পঢ়িব আৰু newspaperৰ editorials খিনি পঢ়িব খুব মন দি পঢ়িব editorials খিনি current affairs খিনি পঢ়িব যিখিনি ডিটেইলত লিখা থাকে বা তাত এটা ডিসকাশন থাকে ফোরাম এটা থাকে পাবলিক এটা ডিফারেন্ট ভিউজ দিয়ে বেলেগ ভিউজ হেখিনি সেকশনস প্লিজ পঢ়িব so as to it will help you in analyzing a situation analytical যেটো আছে analytical reasoning বা এনেকে ভাইবা দিউতে বা এটা সিচুয়েশন যেনেকে এনালাইসিস করব that you will learn from the discussions or the editorial section কিনে হেখিনি তেনেকে পঢ়িব আৰু A to Z besides your horoscope যদি horoscope পেপাৰখন খুলি যদি আৰু daily horoscope to চাই পেলাই কয় আৰু it's a bad day nothing has got to do with that please do not read your horoscopes or the entertainment channels so go to the editorials go to the current affairs go to the extensive topics jikhini dikhibo international national sports everything is important no except things that demotivate you everything is important so paper kon 30 minutes jodi nohol ratipua nalag ratipua je pohibo lage boli kono kotha na kinu din at least ebar holo soko furabo mane jodi miss out howa nai kibata eta topic continue korbole aji jikhini likhibo kaile tar next khini likhibo nohoy jano topic to to he jikono current affair eta jodi apni aji pohi eri die tar ultimately result apni kene gom pabo ki hoise ke what is the status now after 3-4 months what will be the status kene ke gom pabo so that current affair will no more be current
So সেইকাৰণে তাৰমানে continuity is very important. I think I have made myself clear. So please do follow. Please keep a regular habit of reading newspaper. ধন্যবাদ বাইদেউ আৰু দুটা প্ৰশ্ন আছে হয়। এটা প্ৰশ্ন কৰিছে আসলে অকমান কৈছে সাপোজ এজন ক্যান্ডিডেটে অসমীয়া নাজানে কিন্তু এপিএসসি বোৰ্ডৰ নোটিছ বিলাক referring to APSC board notice, the candidate must know writing Assamese. APSC Yes. অসমীয়াত লিখিব লাগিব তেনেকুৱা ধৰণৰ এটা কথাই সুধিছে নি মই ধৰিব পৰাকে পৰা নাই অসমীয়াত লিখাটো does not know is it compulsory to write in No, it's not compulsory. In other languages also? কাৰণ কি হয় এতিয়া ধৰক মই নিজে কনভেন্টত পঢ়া মোৰ কাৰণে কি হয় ধৰক প্ৰিপাৰেচন কৰোতে আমি যেতিয়া আমি প্ৰিপাৰেচন কৰো নহয় তেতিয়া গোটেই সাবজেক্ট যিখিনি ষ্টাডি মেটেৰিয়েলছ বোৰ ধৰক ইংলিছতে পঢ়িছিলো তো সেইকাৰণে হেতুত আমি বেছি কমফৰ্টেবল পালো লিখিবলে তো তেনেকে যদি কোনোবা নিজে বিচাৰে অসমীয়াত লিখিবলে অপচনেল সাবজেক্ট খিনি লিখিব পাৰে তেওঁলোকে লিখিলে কম্পালসৰি নহয় So is that অলপ ডিস্ট্ৰাকশন হৈছে কি কৈছে শুনা পাইছেনে দিল্লী হয় is Delhi the best place for preparing yes হয় শুনিছো APSC I will not advertise for a particular place as such. Yes, Delhi has a lot of prospects for preparing for your civil services as UPSC itself is in Delhi and there is every chances of getting authentic resources and study materials in Delhi. The coaching centers are also quite up to date. So I think, yes, it's a very good option. And if anybody wishes to go to Delhi, they can go, but the choice is yours. To coaching center you want to join, the choice is yours. Please do a lot of research on that before joining any coaching class. Please do a lot of research on your peer group, kunba friends thakibo pare, society kunba belek thakibo, brothers, sisters, colleagues, ex students, sokolke consult kori please do a very good research before joining coaching class, to which to join, when to join, which session to join. Please do your own research. Aru kunba kole buliye do not just blindly follow whatever is advertised or whatever is, it's quite always some kind of I did not no one mean to say that, but please do your own judgment. So yes, Delhi is a very good option, and provided you get the environment, only then you can crack it. You have to create your environment. আপুনি ইতিমধ্যে দিছে মই জাস্ট প্ৰশ্নটো কৈ দিছো মেম এপিএসসি প্ৰিপাৰেচনৰ সময়ত টাইম মেনেজমেন্টটো কিমান গুৰুত্বপূৰ্ণ ইতিমধ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ মেনেজমেন্টটো গতিকে আপুনি অলৰেডি এনসাৰ কৰিছে বুলি মই তথাপি আপুনি যদি চমুকৈ কিবা এটা ক'ব বিচাৰে কিমান গুৰুত্বপূৰ্ণ বুলি নকওঁ মই কম that is the topmost priority. Time management is the topmost priority. Jodi mane enukwa hobo lage je dhorok etia 3খন 4খন eta kiba ta pohibo karone apuni 3খন 4খন book kitab loi pela apuni ekebare gutte 3 din 4 din 5 din eta topic loi bohi hetu nohoy kintu moi ko lage apuni ekekhon kitab 3 bar pohok revise until it's perfect. Time is the most important factor for preparing as well as cracking it. Mo agote kolu speed to develop hobo jetia revise koribo, practice korilehe tar speed to bahibo aru tat jikhini limited supposing 1 minute half a minute ke dibo eta MCQ to hetu tamane solve kori half minute ot eta solve koribor karone jitu speed lagibo, that will only take you along. Ekarne time is very important. You need not no distractions and no wasting time if you are really interested. The time is the main factor. Bakibo pasot ahi thakibo, pasot hoi thakibo. Ekarne prothomote do not let your time go from your hand.
শুনা নাই মই ৰব ছাত্ৰ-ছাত্ৰীসকলে আৰু প্ৰশ্ন উত্থাপন কৰিছে কিন্তু সময় যিহেতু শেষ হ'ল গতিকে সেই এইবোৰ প্ৰশ্ন আমি ল'ব নোৱাৰিম ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি অনুৰোধ তেওঁলোকে প্ৰশ্নসমূহ যাতে পাছলৈ থৈ দিয়ে আৰু বাইদেৱে আমি যেতিয়া ইউটিউবৰ লিংকটো দি দিম তেতিয়া তোমালোকে প্ৰশ্নসমূহ তাত উত্থাপন কৰিবা আৰু বাইদেউ তাতে উত্তৰবোৰ দিব পাৰিব এটা প্লেটফৰ্ম থাকি যাব আমাৰ মাজত গতিকে মই আশা কৰিছো ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হৈছে মই শেষত আৰু এটা প্ৰশ্ন কৰি পেলাই আচলতে প্ৰশ্নোত্তৰ সিদ্ধান্ত সমাপ্ত কৰিব বিচাৰিছো সেইটো হৈছে আপুনি অকমানকৈ উনুকিয়াই থৈ গৈছে যে ইন্টাৰভিউত বহাৰ কাৰণে এটা প্ৰিপাৰেচন লাগে ইয়াৰ লগত গোটেই ইন্টাৰভিউৰ কাৰণে প্ৰিপাৰেচনৰ লগত পিডিৰ ট্ৰেইনিংটো কেনেকুৱা ধৰণৰ পাৰ্চনেলিটি ডেভেলপমেন্টৰ ট্ৰেইনিংটো কেনেকুৱা ধৰণৰ বা আপুনি কিবা টিপছ দিব বিচাৰে নেকি যিখিনি টিপছে হয়তো সহায় কৰিব হয় পার্সোনালিটি যেটো পার্সোনাল ইন্টারভিউ হয় ইউপিএসসি হক বা এপিএসসি হক তার আপনার 4-5টা মান বেলেগ বেলেগ মানে ক্রাইটেরিয়াস থাকে মই যেহেতু এবাৰ কলো এটা কলো সাইকোমেট্রিক টেস্ট হৈছে মানে বুজি পাইছে সকে সাইকোমেট্রিক মানে সাইকোলজি রিলেটেড তাত মানে your skills আপোনাৰ skills knowledge attitude এই বস্তুখিনিৰ এটা অ্যাসেসমেন্ট হয় এই সাইকোমেট্রিক টেস্ট তাৰপিছত আহিব আপোনাৰ অ্যাসেসমেন্ট টেস্ট আপোনাৰ সেলফ ওন অ্যাসেসমেন্ট এজন ক্যান্ডিডেটৰ অ্যাসেসমেন্ট হেতু তেওঁলোকৰ নিজৰ ক্ৰাইটেৰিয়া থাকিব ধৰক how far that candidate has prepared himself or herself to be able to sit in those position বা এই ভাইভাটোত যে তেওঁ গৈ কিমানটো তেওঁৰ প্ৰিপেয়াৰডনেস আছে হেকে গুটি কথাখিনি তেওঁলোকে অ্যাসেসমেন্ট কৰিব Third to whole personal interview is personal যেনেকে ধৰক your name background your educational qualifications your achievements your job profile earlier job profiles your shift in careers he gute bostukhini ahibo personal interview aru তাত আপোনাৰ analytical ability to test কৰে এটা situation দি দিব মই আগতেও কৈছো এটা situation দি দিব সেই situation টো কেনেকে হ্যান্ডল কৰে আজি ফ্লাড সিচুয়েশন এটা এনেকুৱা এটা ফ্লাড সিচুয়েশন টা জিনবা দি দিছে বা সাপোজিং গণেশ চতুৰ্থী কথাই কৈছো মই গণেশ চতুৰ্থী আপুনি মহাৰাষ্ট্ৰত পোষ্টিং বা তেনে গণেশ চতুৰ্থী আপুনি যদি এটা ডেপুটি কমিশনাৰ হয় বা ডিস্ট্ৰিক্ট কালেক্টৰ বুলি কয় যদি হয় তেনে হলে এটা ক্ৰাউড এটা আপুনি কেনেকে মেইনটেইন কৰিব বা ধৰক কিবা ৰিলিজিয়াছ কিবা এটা কনফ্লিক্ট হল হেতু আপুনি কোনো ফালে বাইস নহয় আপুনি কেনেকে তাক কন্ট্ৰোল কৰিব যাতে দুখিনি দুটা ৰিলিজিয়নে হক বা কমিউনিটি বাইসনেস নহয় যাতে সকলো পাব্লিকে যাতে এন্টি হৈ না যায় তো তেনেকুৱা কিছুমান এনালিটিক্যাল প্ৰবলেমছ দিব সিচুয়েশনস দিব ক্ৰাইসিস ইন দ্য ষ্টেট এটোৰ ওপৰত কবলৈ দিব হে তেনেকে তাৰ মানে কি হয় প্ৰতিটো কথাতে আপুনি যেনেকে প্ৰিপেয়াৰ কৰোতে লগতে লিডাৰশিপ স্কিলস মই কলো ভোকাবুলাৰি স্কিলস আৰু কনভাৰসেশনাল স্কিলস পাব্লিক স্পিকিং যেটুক মই কলো পাব্লিক স্পিক কনভাৰসেশনাল আজি মই বহুত কথা জানিব পাৰো লিখিব পাৰো মই বহুত কথা লিখি দিব পাৰো কিন্তু মই যদি একো কোনবা খুদিলে যদি মই নাৰ্ভাস কৰো মই কব নোৱাৰো একটা কথা তাত মোৰ পাৰ্সোনাল ইন্টাৰভিউ কিবা ভ্যালু থাকিব জানো নাথাকে নহয় জানো সো সেই বস্তুখিনি হৈছে ব্ৰাশিং আপ সেইখিনি তাৰ মানে এদিনতে দুদিনতে একুৱায়াৰ কৰা কাবাক উলাই অহা জনে খুদিছা এইখিনি কি কোৱেশ্চন খুদিলে এইখিনি আকৌ সেইখিনিকে প্ৰিপেয়াৰ কৰি তেনেকুৱা নাথিং লাইক দ্যাট এটো স্কিলস খিনি নিজকে ব্ৰাশ আপ কৰি ডেভেলপ কৰিব লাগিব মই ভাবিছো সেইখিনি আপুনি হেতুই জানিব বিচাৰিছিলে নেকি আমি প্ৰশ্নোত্তৰ সিদ্ধান্ত ইয়াতে সামৰো ইয়াৰ পৰৱৰ্তী অংশ আগবঢ়াই যাবৰ বাবে বাইদেউক অনুৰোধ জনাইছো ধন্যবাদ ডক্টৰ বৰা প্ৰশ্নোত্তৰ সিদ্ধান্ত চলাই নিয়াৰ বাবে ইয়াৰ পিছতে মই অনুৰোধ কৰিব বিচাৰিছো আমাৰ ইয়াত 100ৰো বেছি ছাত্ৰ-ছাত্ৰী আজি উপস্থিত আছে আশা কৰিছো তেওঁলোকে নিজৰ খুদুৱনিখিনি বা প্ৰশ্ন যিখিনি তেওঁলোকে কৰিছে উত্তৰ পাইছে আৰু যদি কিবা বিচাৰে তেতিয়া হলে স্বয়ংবিতা তোমাৰ জিমেইল বা ইমেইল আইডিটো যদি মোক দিয়া স্পেশালি মই কাৰোবাক দিব পাৰো which will due permission of course so মই সেইখিনি তোমালোকৰ লগত কমিউনিকেশনস ফাৰ্দাৰ কৰিম তোমালোকে ডক্টৰ পংকজ বৰা আৰু মোৰ লগত কানেকশনটো ৰাখিবা আৰু মই অনুৰোধ জনাব বিচাৰিছো আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা কোনোবাই ফিডবেক হিচাপে তোমালোকে ভাল পালা বেয়া পালা বা আৰু কিবা অকমান জানিবলৈ মন আছিল নেকি দুটা লাইন তোমালোক কোনোবাই যদি কোৱা আমি খুব আনন্দিত হ'ম Hi. Anyone from students? Hi, Yes. ma'am. Ma'am, can you hear me? Yes, you are audible. Please continue. Please Yes. continue.
মেম নমস্কাৰ মই এঞ্জেলিকা বৰা মই ইংলিছ ডিপাৰ্টমেণ্টৰ বাহানা কলেজৰ আৰু আজি এই ৱেবিনাৰটো ইমানেই ভাল লাগিলে কাৰণ মই নিজে পাৰ্চনেলি মানে চিভিল সাৰ্ভিসৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিম লকডাউনতো অলপমান ষ্টাৰ্ট কৰিছোঁ তাৰ কাৰণে সৰু সুৰাকে ভাল লাগিলে বহুত হেল্পফুল আৰু আজি সঁচাকৈ বহুত উপকৃত হৈছোঁ মোৰ লগতে আৰু আজি দেখিছোঁ পুৰা 100+ মানে পাৰ্টিচিপেণ্টছ সকলোৱে খুব ধুনীয়াকৈ মানে ৱেবিনাৰটো এটেণ্ড কৰিছে আৰু ৰিয়েলি ভেৰি থেংকফুল ভেৰি থেংক ইউ ছ' মাছ মেম It's my pleasure আৰু সেইকাৰণে মই প্ৰথমতে কৈ দিছো যে মই একেবাৰে casual language মানে it's kind of actually it's more of a motivation rather than a speech. It's more of a motivation, like I'm encouraging more and more aspirants to join all of us and to serve your own state, your country as well. So this is a very informal thing for me, although in a formal platform. Thank you so much for your feedback. I'm very happy to hear that. আৰু মই ছাৰ আৰু মেমহঁতকো খুবেই ধন্যবাদ দিছোঁ পংকজ ছাৰ আৰু সংগীতা মেমক আপোনালোকে ইমান ধুনীয়া এটা ৱেবিনাৰ আমাৰ কাৰণে অৰ্গেনাইজ কৰিছে সঁচাকৈ বহুত ভাল লাগিলে বহুত এনজয় কৰিলোঁ ধন্যবাদ তুমি উত্তীৰ্ণ হোৱা খবৰটো পালে আমি আটাইতকৈ বেছি আনন্দিত হ'ম থেংক ইউ ছ' মাছ ধন্যবাদ এঞ্জেলিকা আৰু কোনোবা এজন দুজন ছাত্ৰ ছাত্ৰী কোনোবা ক'ব বিচাৰিলে এনিওয়ান যদি কোনো নিবিচাৰে তেতিয়াহ'লে আমি অনুষ্ঠানটো সামৰিবলৈ সময় হৈছে গতিকে আমাৰ হলাগৰ হৰাই হিতান্তি বাকি আছে ভোট অফ থেংকছ তো হেতু হিতান লগতে অনুষ্ঠানটি সামৰণি মাৰিবৰ বাবে মই ডক্টৰ পংকজ বৰাক অনুৰোধ জনাইছো ধন্যবাদ মেম হেল্ল' ধন্যবাদ আচলতে ৰশ্মি কোনোবা ক'ব বিচাৰিছে নেকি কোৱা ৰশ্মি কোৱা Thank you so much. আজি যিটো আপোনালোকে স্পীচ আপুনি আগবঢ়ালে এইখিনি বহুত হেল্পফুল হ'ল আৰু মানে ইমান শুনি ভাল লাগিছে যে এৰিবলৈ মন যোৱা নাই জাষ্ট শুনি থাকিবলৈ মন গৈছে সেইটো কাৰণে Thank you so much. Thank you so much. মেম আৰু ইয়াৰ আগতো মানে ইয়াত যদি আমাৰ সুধিবলগীয়া কিবা কুৱেশ্যন থাকে আমি সুধিব পাৰিম ন পাৰিবা Definitely. Okay, ma'am. Thank you, ma'am. Thank you. ৰশ্মি Thank you, ৰশ্মি এতিয়া আমি আনুষ্ঠানিকভাৱে অনুষ্ঠানটোৰ শেষৰ পৰ্যায়ত পাইছোহি আৰু শেষৰ পৰ্যায়ত মই মহাবিদ্যালয়ৰ ছাত্ৰী এঞ্জেলিকা বৰাক ফলাগৰ হৰাই আগবঢ়াবলৈ অনুৰোধ জনাইছো Thank you so much, sir. On the behalf of Bahana College and the volunteers, I extend a very hearty vote of thanks to the honorable delegates who blessed us with your presence and all the valuable time in your busy schedule. Respected ma'am, your deliberation will be really helpful for each of us. Thank you to our beloved teachers for providing such webinar. Thank you so much. Hello, ma'am. Hello, ma'am. Yes, Prashujya, you're audible. Please continue. Oh, ma'am. Ma'am, আগতে আমি ইমানবোৰ কথা বিষয়ে আমি জনা নাছিলো আজি যথেষ্ট কথা জানিলো বহুত ভাল লাগিলে মেম অনুষ্ঠানটি Thank you. Hello, ma'am. Hello, hi. হয় প্ৰাচুৰ্য শুনা পালো মই আমি Hello. আমি শুনি Hello, আছো প্ৰাচুৰ্য কোৱা তুমি শুনি আছো কওক হয় নেটৱৰ্ক প্ৰবলেম চাগে Hello, ma'am. Hello. Yes. Ma'am, মোক প্ৰাচুৰ্য কেইটামান কুৱেশ্যন আছিলে ওকে মেম হেৰি আমি বাহিৰৰ মানে ছাত্ৰ ছাত্ৰীসকলক যিমান এই APSC-টোৰ বিষয়ে যিমান মানে UPSC বা APSC এক্সামবিলাকৰ বিষয়ে যিমান তেওঁলোকে চিৰিয়াছ হৈ থাকে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে মানে ইমান চিৰিয়াছ হৈ নাথাকে তো এই ক্ষেত্ৰত মানে আমাৰ ভুলবোৰ কি মানে আমি কেনেদৰে শুদ্ধ কৰিব পাৰিম এইবোৰ চাওক এইটো হৈছে সজাগতাটোৰ ওপৰত আচলতে এইখিনি নিৰ্ভৰ কৰে আগতে কি হ'ল ধৰক মাজতে এটা এখন গ্যাপ হৈ গৈছিলে পৰীক্ষা খিনি 90sত এবাৰ লাষ্ট হৈ তাৰ পাছতে 2007ত আকৌ আৰম্ভ হৈছিলে তাৰ পাছৰ পৰা ক্ৰমান্বয়ে এতিয়া প্ৰতি বছৰে APSC অলমোষ্ট এভৰি ইয়াৰ বুলি ক'ব পাৰে আৰু এটলিষ্ট নটিফিকেশনটো হলেও এভৰি ইয়াৰে আহে তো ৰেগুলাৰ বেচিছত হৈ আছে এতিয়া সো মই ভাবো এতিয়া বহুত
এস্পাইৰেন্টছ বহুত ওলাই আছে আমাৰ ইয়াতে APSC appearing-ও number of candidates বাঢ়ি গৈ আছে প্ৰতি বছৰে in thousands so এতিয়া হয়তো এতিয়া আপোনাৰ কিবা শিকিবলৈ বা জানিবলৈ একো প্ৰবলেম নহব sufficient resource available sufficient study materials available আৰু even internet is open so যদি কিবা বুজিবলগীয়া জানিবলগীয়া থাকে at least তাত আপুনি জানিব পাৰে ইন্টাৰনেট সোৰ্সেস আর অথেন্টিক APSC সাইটতো অথেন্টিক কেতিয়া কি নোটিফিকেশন দিব কোন ভ্যাকেন্সি কেতিয়া ওলাব হেখিনি আগতে নোটিফিকেশন থাকে হেখিনি ফলো কৰি থাকিব আৰু মই যেহেতু কৈছো এটো একেবাৰে নিজৰ ইন্টাৰেষ্টৰ কথা নিজৰ এটা মানসিকতা গঢ়ি তুলি লব লাগিব মানে প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবৰ কাৰণে আৰু উত্তীৰ্ণ হ'বৰ কাৰণে সেইকাৰণে আপুনি নিজে অলপ চেষ্টা কৰক অলপ ৰিসোৰ্স খিনি ইউটিলাইজ কৰক আৰু মই ভাবো তেতিয়া আপুনি যদি সজাগ হয় নিজে আপোনাৰ লগৰ কিজনক ওচৰ পাজৰ সোসাইটি সকলোকে নিজেও এটা সজাগ কৰিব পাৰিব সেইটোৱে কথা আৰু ধন্যবাদ বাইদেউ আমি আৰু দীঘলীয়া কৰিব নোৱাৰিম যেহেতু 8:40 হ'ব হৈছে বিভিন্ন ব্যস্ততা মানুহৰ থাকে বাইদেউ ব্যস্ত হৈ থাকে বাইদেৱে আমাক ইমান সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো মই আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে আৰু ভৱিষ্যতেও তেখেতৰ বক্তব্যৰ পৰা উপকৃত হৈ ভৱিষ্যত জীৱনটো সুন্দৰ কৰিব পাৰিব বুলি মোৰ বিশ্বাস হৈছে মই আশা কৰিছো প্ৰাচুৰ্যই যেটো কথা কৈছে সেই কথাটো আমি এতিয়া ধৰি নাথাকিম কিয়নো আমি এটা সময়ত ভাবিছিলো যে APSC লৈ নাযাও বা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ নকৰো খুব টাফ সেই মনোভাৱটো আমাৰ লাহে লাহে নাইকিয়া হৈছে মাজতে কিছুমান আন কথাৰ কাৰণেও মানুহ ডিমোটিভেট হৈছিল বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ নিউজবোৰ ওলাইছিলে সেই কথা হয় ইয়াত আৰু এটা কথা ক'ব বিচাৰো মানে ধৰক যদি অলপ মানি মেটাৰটো যদি ভাবে মানে ধৰক কোৰ্স এটা কৰিবলৈ অলপ ফাইনান্সিয়াল ক্ৰাইসিস আছে যেটো কাৰণে কোচিং এটা এফৰ্ড কৰিব নোৱাৰে এতিয়া হেতু নলৈও মই যেটো কলো ফ্ৰী অনলাইন সাৰ্ভিসেস বা ফ্ৰী স্টাডি মেটেৰিয়েলসও তেনেকে লব পাৰে এতিয়া it has become much cheaper also সেইকাৰণে নিজৰ লেভেলত যেনেকে পসিবল হয় ৰিসোৰ্স মই যেটো কলো ওপেন আজি মইও আছো ধৰক তেনেকে মোৰ কলিগস আছে মোৰ সিনিয়ৰ্স আছে মোৰ জুনিয়ৰ্স আছে এটো সাৰ্ভিসত যোন আছে কোনো কেতিয়াও কাকো ডিমোটিভেট নকৰে যদি কিবা এটা স্টাডি মেটেৰিয়েলস লাগে বা প্ৰিভিয়াস পেপাৰস লাগে we are happy to share we are happy to collect you or else যদি আমি নোৱাৰো নিজৰ পাৰ্সোনাল লেভেলত নোৱাৰিলে at least will guide you for free একাৰণে হেতু এতিয়া মানে ৰিসোৰ্সটো বহুত বাহিলে আগতকে আমি যেটা দিছিলো তেতিয়াও বহুত কম আছিল they were only books basically books তেনেকুৱা একাৰণে এতিয়া ৰিসোৰ্সটো বহুত বাহিলে it's you can হয় এভেইলেবিলিটি আৰু এফৰ্ডেবিলিটি দুই ফালৰ পৰা আমি এটা বেটাৰ পজিশনত আছো আসলতে বৰ্তমান আপুনি এই কথাটোৱে কৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ উপকৃত হৈছে বুলি মই ভাবি লৈছো আৰু মটিভেটেড হৈছে বুলি মই ভাবি লৈছো সদৌ শেষত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো আজিৰ অনুষ্ঠানটো আমাক আয়োজন কৰিবলৈ অনুমতি দিয়াৰ বাবে আমাৰ সমল ব্যক্তি স্বয়ংবৃতা ডক্টৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো ব্যস্ত জীৱনৰ মাজতো আমাক এই সময়খিনি দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো সংগীতা বাইদেউ বিভিন্ন কামত ব্যস্ত হৈ থাকে তাৰ মাজতো আজি খণ্ডটো পৰিকল্পনা কৰিলে আৰু গোটেই খণ্ডটো সঞ্চালন কৰিলে মই আমাৰ আলোচনা টিমটোৰ প্ৰতিজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছো মহাবিদ্যালয়ৰ অন্যান্য শিক্ষক কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছো মই এজন ব্যক্তি যি আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ বা ছাত্ৰী নহয় তেখেতলোকক উপস্থিতকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু মহাবিদ্যালয় বা আন শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো সামৰণি মাৰিবলৈ লৈছো এটা আশাৰে যে অনাগত সময়ত এই অনুষ্ঠানত উপস্থিত থকা যিসকল ব্যক্তিৰ এই দিশত আগবাঢ়ি যাবলৈ আশা আছে সেই আশা কৰি আজি অনুষ্ঠানটো সমাপ্ত ঘোষণা কৰিছো ধন্যবাদ শুভৰাত্ৰি ধন্যবাদ শুভৰাত্ৰি